জীৱনত খুব সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় কলিৰ প্ৰভাৱৰ পৰা আমিবোৰ মুক্ত হ'ব লাগে কলি মলৰ প্ৰভাৱত এটো এটা কথা ঠিক বহুতে ক'ব খোজে তেতিয়ালে কলিৰ যুগ বেয়া নেকি নহয় আটাইতকৈ শ্ৰেষ্ঠ যুগ কলিক প্ৰসংগে জ্ঞানী সমাজে সত্য যুগে কৰি ধ্যান সমাধি ত্ৰেতাৰ যুগে যোগ্য আৰাধি দাপৰে পুঁজি নানা ভাৱে কলিত কীৰ্তনে সি গতি পাব ইমান সহজ লভ্য ব্যৱস্থাৰ দ্বাৰা কলিৰ যুগত ভগৱান প্ৰাপ্তি হ'ব পাৰি কোনো ধৰণৰ কঠোৰ ব্ৰত পালন কৰাৰ প্ৰয়োজন নাই খুব ধৰণৰ কঠোৰ যজ্ঞ আদি কৰাৰ প্ৰয়োজন নাই কষ্টসাধ্য তীৰ্থ ভ্ৰমণৰ প্ৰয়োজন নাই সেইবিলাক নালাগে বুলি কোৱা নাই কোনোবাই কৰে যদি কৰিব পাৰে কিন্তু সেইবিলাক নকৰাকেও এজন মানুহ যদি সামৰ্থ্য নহয় কেনেবাকে তেওঁ তীৰ্থ ভ্ৰমণৰ সামৰ্থ্য নহয় যজ্ঞ কৰাৰ তেওঁৰ যদি সামৰ্থ্য নহয় মানে তপ ব্ৰত আদি কৰাৰ কাৰণে যদি তেওঁৰ শৰীৰ সক্ষম নহয় তেনেকুৱা ব্যক্তিৰ কাৰণেও কলি যুগত মুক্তিৰ দুৱাৰ খুব প্ৰসন্ন হৈ থাকিল কেনেকে কেৱল কীৰ্তন ঈশ্বৰ গুণ কীৰ্তন বোলে কি কৈছে বোলে কহন্তা থাকিলে আপুনিও শুনে শুনন্তা থাকিলে গাৱে একলেও স্মৰে যিটো হৰিনাম হিহিকে মুখ্য কপাৱে কোনোবাৰ যদি আজি বোলে মই সুবিধা পাইছো আপোনালোকে শুনিছে মই কৈছো বা আজি আপোনালোকে শুনা সুবিধা পাইছে কাৰণে শ্ৰৱণ কৰিছে যদি কহন্তাও নাই শুনোতাও নাই অকলে হলেও স্মৰণ কৰক তেনে মুখ্য প্ৰাপ্তি হ'ব গতিকে যুগৰ ভিতৰত কলি যুগ শ্ৰেষ্ঠ এইকাৰণে যে ইয়াত কেৱল আৰু কেৱল কৃষ্ণ কীৰ্তন কৰিলে ভগৱানক প্ৰাপ্তি হ'ব পাৰে ভগৱানে এনেকৈ ইয়াত ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত ভৰি এইটো কলিৰ যুগত চাৰিটা ইয়াৰে শেষৰ ফালে মহাপুৰুষে লিখিছে চাৰিটা কাৰণত ধন্য বুলি কৈছে এক কলি যুগ দুই নৰতনু তিনি ভাৰত ভৰিক চাৰি হৰিনাম এই চাৰিটাৰ সংযোগ যদি কাৰোবাৰ জীৱনত প্ৰাপ্তি হৈছে তেতিয়াহ'লে তেওঁ ধন্য আমি কলিৰ যুগত জন্ম হৈছো ভাৰতবৰ্ষত জন্ম হৈছো মনুষ্য তনু পাইছো ঠিকে আছে ইমানখিনি লাগে কিন্তু হৰি নবুজিলো মনুষ্য হোৱা ভাই হৰি নবুজিলা অৱশ্য হইবা ভাই তৰুতৃণ খিলা হ'ব লাগিব মনুষ্য হৰি ভজিবই লাগিব বাধ্য হৰি নবুজি এটা সেইকাৰণে ইয়াত কৈছে কি যে মই কোনটো কথা কব খুজিছিলো যে মহাৰাজ পৰীক্ষিতে তেওঁৰ শৰীৰতো কলিৰ প্ৰচণ্ড প্ৰভাৱ আৰম্ভ হৈ গল কাৰণ তেওঁ কলিৰ যুগৰ প্ৰথম গৰাকী ৰজা আছে ইতিমধ্যে দাপৰ যুগৰ সমাপ্তি ঘটিছে ভগৱান বৈকুণ্ঠ প্ৰয়াণ কৰিছে পঞ্চ পাণ্ডৱে কলিৰ প্ৰচণ্ড প্ৰভাৱ দেখি ভয়াৰ্ত হৈ তেওঁলোকে স্বৰ্গাৰোহণ কৰিছে বনলৈ গমন কৰিছে আৰু পৰীক্ষিতে দেখিছে যে তেওঁ ৰাজ্য চলাওঁতে তেওঁ খবৰ পালে যে এই কলিৰ প্ৰচণ্ড প্ৰভাৱৰ কাৰণে তেওঁৰ ৰাজ্যত কোনো ধৰ্ম আলোচনা নোহোৱা হ'ল এই কথাটো পৰীক্ষিতক কোনে কলে উদ্ধৱে কলে উদ্ধৱক তেওঁ মাতিব গৈছিল আহক মোৰ ৰাজ্যত ভাগৱত কথা কব বোলে নাযাওঁ তোমাৰ ৰাজ্যত ভাগৱত কথা পৰিৱেশ পৰীক্ষিতৰ মনত দুখ লাগিল মোৰ ৰাজ্যত ভাগৱতৰ পৰিৱেশ নাই কি হ'ল কৈছে যে এজন ভাগৱতীক বিভিন্ন বদনাম দি তোমাৰ ৰাজ্যত কলিয়ে তেওঁ ইতিমধ্যে ৰাইজৰ আস্থাৰ পৰা তেওঁ আঁতৰাই দিছে এজন মানুহে ভাগৱত পাঠ কৰে চব মানুহে শুনিবলৈ আহে পৰীক্ষিতৰ ৰাজ্যত দিনক দিনে ভাগৱত শুনা মানুহৰ সংখ্যা বাঢ়িবলৈ ললে তাকে দেখি কলিৰ খং উঠিলে কাৰণ তেওঁ ভাগৱতত এই কথাই কয় যে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হবা কৃষ্ণ গুণ কীৰ্তন কৰিবা সংযমী জীৱন যাপন কৰিবা কলিয়ে তোমাক একো কৰিব নোৱাৰে এই যে বাৰে বাৰে ভাগৱতত বহি পেলাই কলিক চেলেঞ্জ কৰি থকা হল কলিক প্ৰত্যাহ্বান জনাল কলিৰ যে একদম মগজু গৰম হৈ গল কলি আহি তেওঁ ঘৰত সাক্ষাৎ কৰিলে তুমি ভাগৱত পঢ়া বোলে পঢ়ো লোকক কলিৰ প্ৰভাৱৰ পৰা মুক্ত হবৰ কাৰণে কৈ থকা বোলে কৈ থাকা বোলে ময়ে কলি আজিৰ পৰা তুমি নকৰিবা এইটো মোৰ আজ্ঞা বোলে তুমি কোন আজ্ঞা দিবলৈ বোলে মই ৰজা মোৰ যুগ চলি আছে তুমি নকৰিবা আজি বোলে তুমি কোন ৰজা সেইটো মই চাই ল'ম কিন্তু মই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ যিজন ৰজা ভগৱান শ্ৰী নাৰায়ণ তেওঁৰ আজ্ঞাত কৃষ্ণ কথা কৈ আছো তুমি কোন মোক কৰিব বোলে সাৱধান কিন্তু হ'ব পিছদিনা তেওঁ ভাগৱত পাঠ কৰিবলৈ বহিছে এগৰাকী মাছ বেপাৰী আহি ৰেডি
বোলে গুৰুসকল আপোনালোকৰ ওচৰত মই এটা আবেদন দিবলৈ আহিছো বোলে কি বোলে আপোনালোকক পাঠ কৰি থকা ভাগৱতীয়ে মোক মাছৰ পইচা বহুতখিনি দিব আছে মোৰ পৰা বাকী খাইছে মানুহৰ মাজত সন্দেহ আৰে ভাগৱতী মাছ খায় কি ভাগৱতী হল যদি এওঁ মনে মনে বাকী এওঁৰ মুখে আৰু আমি কি ভাগৱত শুনিম তো হ'ব নোৱাৰে মানুহ বিলাকে বোলে তুমি কাক কথা কবলৈ আহিছা এইজন কোন জানা আমি তেওঁক ভালকে জানো তেওঁৰ ঘৰ জানো তেওঁ ক'ত থাকে কি কৰে তেওঁৰ জীৱন চৰিত্ৰ আমি জানো তেওঁ কেতিয়াও মাছ মাংস নাখায় তুমি আৰু ভুলতে আহিলা বোধহয় খেদি পঠিয়াই দিলো সব মানুহ নিশ্চিত হল যে কোনবা বুলি কোনবা কেইদিনমান পিছত এটা মানে এজন মানুহ বাৰে বাৰে আহে যায় এই কি হৈছে তোমাৰ বোলে আজি দেৰি কৰিলে দেখোন তেওঁ বোলে কিয় বোলে এনেও আমি সামৰাৰ পিছত আমি তেওঁৰ লগত মই অলপ লগ লাগো কিয় লগ লাগা নাই সেইটো আৰু এনেকে কোৱা কথা নহয় কি কোৱা কথা নহয় কবই লাগিব ৰাইজে ধৰিলে কলে বোলে আমি ভাগৱত পাঠৰ পিছত দুজনে আৰু অলপ ধৰো আৰু ঘটনাটো আৰু ডাঙৰ হৈ গল ভাগৱতৰ পিছত অলপ ধৰে কৃষ্ণ সিদিনাখন মাছ আজি আকৌ এইটো ভগৱান সিদিনাখন কিন্তু সমাজৰ 50% মানুহৰ মনত সন্দেহৰ বীজ এটা ৰোপণ কি কয় আজি ডাল মে কুছ কালা হে কিবা এটা আছে ঘটনা নহলেনো আৰু সদায় এটা আজি এটা কালি এটা তেওঁ কলে যে গুৰুসকল মইতো কিয় বা এইটো কলে নাজানো কোনো কালে মই তেওঁক চিনিয়ে নাপাওঁ আজি চিনি নাপা হলি তই নাখাওঁতে তোৰ নিচা ধৰিল এনেকুৱা আৰু বাৰু বেলেগ কথা তাৰে কেইদিনমান পিছত এগৰাকী মহিলা ল'ৰা ছোৱালী 3টামান লৈ আহি হাজিৰ হৈছে হাজিৰ কৈছে যে গুৰুসকল এখেতেৰে এইগিলা বৰদান মোৰ ল'ৰা ছোৱালী গতিকে এখেতেতো মোক এনেকে ঠগাই আহিছে গতিকে আপোনালোকে মোক বিচাৰখন কৰক বিচাৰ কি কৰিব মই একেবাৰে আহিছো আৰু নাজানো যি কৰে তো তেতিয়া ৰাইজৰ মাজত কথাটো হেৰি হল নাই কোনো কাৰণ এগৰাকী মহিলাই কৈছে এই কথা সাধাৰণতে ৰাজহুৱা স্থানত আপোনালোকে দেখিব যে যদি পুৰুষৰ কিবা কথাত মানে নিৰ্দোষীও হয় এগৰাকী মহিলাই যদি জোৰদাৰ আপিল কৰে সমাজে তেওঁৰ পক্ষত বেছিকে থিয় দিব জোৰদাৰ আপিল কৰিলে তেওঁ সিদিনাখন তেওঁ বিফল হৈ গল সিদিনাখন 100% মানুহে মানি ললে যে আপোনাৰ গণ্ডগোল আছে তেওঁক মাৰি ধৰি যে তোমাক আৰু যাতে দেখা নাপাওঁ এই আমি তেওঁ গৈ একদম গাঁৱৰ সীমাত এডাল গছৰ তলত যেতিয়া জিৰণি লৈছে তেতিয়া কলি আহি তেওঁক দেখিছে যে দেখিলা নহয় মোৰ প্ৰভাৱ তোমাক মই ভালে ভালে মানা কৰিছিলো বন্ধ হব লাগে বাছ এইসোপা যন্ত্ৰণা তুমি নাখালাহেঁতেন প্ৰভু কল মই দেখিছো মোৰ বহু বছৰীয়া অভিজ্ঞতাৰ ভাগৱতৰ বা আধ্যাত্মিক জগতৰ যে সজ্জনসকলৰ বদনাম কৰিবৰ কাৰণে মানুহৰ অভাৱ নাই দুৰ্জনসকলৰ দুৰ্জন কৰ্ম সহি মানুহে থাকে কিন্তু সজ্জনৰ দুষ্কৰ্ম নসহে কোনোবাই যদি মিছাটো কিবা এটা কথা কৈছে তাৰ ওপৰত তেওঁলোক এনকুৱাৰী কৰিব তাৰ ওপৰত নানানটা কথা কৈ সজ্জন মানে কি এইটো কলিৰ প্ৰভাৱ আছে অৰ্থাৎ তেওঁলোক লগে লগে কলিৰ প্ৰতিনিধি হৈ যায় ভকতক নিন্দা কৰিবৰ কাৰণে সজ্জনক নিন্দা কৰিবৰ কাৰণে সজ্জনক সমাজত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে এওঁলোক কলিৰ প্ৰতিনিধি লগে লগে কলিয়ে তেওঁলোকক নিজৰ প্ৰতিনিধি হিচাপে মান্যতা দি দিয়ে সেইকাৰণে সেই বাপসকল নাম অপৰাধৰ প্ৰথমতে লিখিছে যে ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী কৰা ভকতৰ নিন্দা কেতিয়াও কৰিব নালাগে ভকতে তেওঁ যদি বেয়া কৰ্ম কৰিছে তাৰ ফলশ্ৰুতি তেওঁ পৰিণাম ভোগ কৰিব আপুনি ভোগ কৰিবলগীয়া নাই গতিকে তেওঁক আমি নিন্দা কৰি কি কৰিম আপোনাক মই ভকত হিচাপে মানিছো আপোনাক মই ভকত হিচাপে সেৱা কৰিছো ইয়াৰ পিছতো আপুনি যদি নৈতিক দুষ্কৰ্ম আপুনি যদি সম্পাদিত কৰিছে তেন্তে তাৰ পৰিণাম আপুনি ভোগ কৰিব তাৰ মোক নাপায় কাৰণ মইতো আপোনাক নিস্বাৰ্থভাৱে ভকত বুলি সেৱা কৰিছো সেইকাৰণে প্ৰভুসকল এই কথা জানি পৰীক্ষিতৰ মনলৈ কি আহিলে যে তেওঁৰ শৰীৰতো তেওঁৰ মস্তিষ্কটো কলিৰ প্ৰভাৱটো তেওঁ অত্যন্ত সচেষ্ট ৰজা কাৰণে কলিয়ে তেওঁক প্ৰভাৱিত কৰিব নোৱাৰিলে
কিন্তু কি কৰিলে তেওঁ ধৰ্ম আৰু বসুমতী এই দুগৰাকীকে অত্যাচাৰ কৰিব ধৰিলে। ধৰ্মৰ ইতিমধ্যে 3খন ঠেং ভাঙি পেলালে, এখন ঠেং বাকী আছে আৰু বসুমতীয়ে কান্দিছে ধেনু ৰূপ ধৰি। মহাৰাজ পৰীক্ষিতে ক'ত কলি আছে বুলি তেওঁ ওলাই গল আৰু গৈ 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 সেই অৱস্থাত কলিক তেওঁ দেখিলে আৰু কলিক তেওঁ প্ৰচণ্ড ভাৱে তেওঁক নিগ্ৰহ কৰিছে। কলিক তেওঁ নিৰ্দেশনা দিছে যে তুমি মোৰ ৰাজ্যৰ পৰা গুচি যোৱা। কলিয়ে কৈছে যে হে মহাৰাজ, তুমিতো গোটেই পৃথিৱী একবাৰ পৰিক্ৰমা কৰি চক্ৰৱৰ্তী ৰজা হৈ আহিলে আৰু ইয়াৰ আগতো তুমি যুধিষ্ঠিৰৰ পৰা উত্তৰসূৰী চক্ৰৱৰ্তী তুমি ৰজা হিচাপে পাইছা, গতিকে মই তোমাৰ ৰাজ্যৰ পৰা যাব লাগিব মানে মই পৃথিৱী এৰি যাব লাগিব, কিন্তু মইতো পৃথিৱী এৰি যাব নোৱাৰো, গতিকে মোক অলপ হলেও তুমি জাগা দিয়া। তো মহাৰাজ পৰীক্ষিত কলিক জাগা দিলে, মদ্যপান কৰিব, জুৱা খেলিব, কাজিয়া পেচাল, মাটিৰ সীমা য'ত তাত থাকিব, এনেকে পঞ্চসোণা ইত্যাদি বিলাকত দিছে। আপোনালোকে জানে বহুত। কলিয়ে কৈছে যে মোৰ কাৰণে এইখিনি পৰ্যাপ্ত নহয়, কাৰণ যুধিষ্ঠিৰৰ ৰাজ্য চলি আছিল, গতিকে জুৱা মদৰ প্ৰচলনটো নাছিল। অৱশ্যে আজিৰ তাৰিখত যদি কলিক সেইটোৰ জাগা দিলে হল কোনোবা ৰজাই, কলিয়ে ক'লেহেঁতেন ইমান নালাগে দিয়ক, একবিধ দিলে হ'ব, তাৰে এবিধ দিলে হৈ যাব। কিন্তু সেই সময়ত 3বিধ 4বিধো কাম নিদিয়া হল, জাগা নাই, কাৰণ যুধিষ্ঠিৰৰ ৰাজ্য চলি আছিল, ধাৰ্মিক আছিলে মানুহ। সোণত দিলে, স্বৰ্ণ। এইলৈ সজ্জনসকলে প্ৰশ্ন কৰে যে প্ৰভু সোণত যিহেতু কলি নিবাস কৰিলে, আমি সজ্জনসকলে কি সোণ নিপিন্ধিম নেকি, সোণ নাৰাখিম নেকি? প্ৰভু কল এইকাৰণে সোণত স্থান দিলে যে সোণ পিন্ধা মানুহে যদি কেৱল সোণক গৰ্ব অহংকাৰৰ প্ৰতীক হিচাপে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে তাত নিশ্চিতভাৱে কলি নিবাস কৰিব। কিন্তু সোণক সাধুটো কোনোবাই ব্যৱহাৰ কৰে আৰু তাকো যদি ভগৱানৰ কৃপা যদি বুলি মান্যতা কৰে যে প্ৰভু তোমাৰ কৃপা, আৰু সজ্জনৰ কৰ্মৰ কাৰণে তাক ব্যৱহাৰ কৰিম বুলি যদি দৃঢ় সংকল্প হৈ থাকে যে প্ৰয়োজনত কোনোবা সজ্জনৰ কাৰণে যদি কৰ্ম কৰিব লাগে, মোৰ অলংকাৰ মই বিক্ৰী কৰি দিম, ভগতৰ সেৱাৰ কাৰণে যদি ব্যৱহাৰ কৰিব লাগে এই অলংকাৰ মই ব্যৱহাৰ কৰি দিম, এনেকুৱা মনোবৃত্তিৰ লৈ যদি কোনোবা অলংকাৰ পিন্ধে, তেতিয়াহ'লে সেই অলংকাৰত কলিৰ প্ৰভাৱ নাথাকিব। সেইকাৰণে সুবৰ্ণত দিলে। আৰু আচৰিত কথা যে সেই জৰাসন্ধৰ স্বৰ্ণময় মুকুট তাতে কলি নিবাস কৰিলে, বাকী সোণত কিয় নাই? কাৰণ জৰাসন্ধৰ যিটো চিন্তা, সেই চিন্তাযুক্ত মগজুটোত যিখিনি সোণ বিদ্যমান হৈ আছিল, সেই সোণত কলি থাকিব লগা সোণ মুকুটটোত। কিন্তু সজ্জনে পিন্ধা মুকুট এটাত, কাৰণ পৰীক্ষিতেওতো স্বৰ্ণময় মুকুটে পিন্ধিছিল, সেই মুকুটত কিন্তু কলি বিদ্যমান হোৱা নাছিলে। জৰাসন্ধই পিন্ধা, তাৰমানে এক কথাত কবলৈ গলে জৰাসন্ধৰ মুকুটটো পৰিধান কৰাৰ লগে লগে পৰীক্ষিতৰ নিচিনা এগৰাকী সজ্জনৰ মগজুত জৰাসন্ধৰ চিন্তাই প্ৰভাৱ বিস্তাৰ কৰিল। আমাৰ যে কয় কথা যে অমুকৰ মূৰত সোমাইছে, তাৰমানে কি, দুষ্ট সংগত সজ্জন সৎ ল'ৰা এজন সি যেতিয়া লাহে 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 দুষ্টৰ সংগত যায়, সেই দুষ্ট ল'ৰাবিলাকৰ, দুষ্ট মানুহবিলাকৰ দুষ্ট চিন্তাই সৎ ল'ৰাজনৰ মগজুটো একমূৰৰ পৰা দখল কৰিবলৈ আৰম্ভ কৰে। তাৰ পৰা নিষ্কৃতি পোৱাৰ উপায় নাই। যেন পৰীক্ষিতৰ এটা চিন্তাশীল আৰু সচেষ্ট মগজুত জৰাসন্ধৰ চিন্তাই যেতিয়া বাহা ললে, পিছদিনাখনে তেওঁ মৃগয়া কৰিবলৈ মন গল, মৃগয়া কৰিবলৈ গুচি গল, তাত হৰিণ খেদি খেদি তৃষ্ণাতুৰ হল আৰু ঋষিৰ ডিঙিত মৰাসাপ দিলে আৰু তেওঁ অভিসম্পাত প্ৰাপ্ত হল। 7 দিনৰ ভিতৰত আৰু 7 দিন 7 ৰাতি মহাৰাজ পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিলে গুৰু শুকদেৱৰ কৃপাত, আৰু আহি 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 দ্বাদশ স্কন্ধৰ শেষত মহাৰাজ পৰীক্ষিতৰ চৰিত্ৰ, মহাৰাজ পৰীক্ষিতৰ জীৱনৰ পৰিৱৰ্তন সম্পৰ্কে স্পষ্ট কৰিবৰ কাৰণে ভাগৱতে কৈছে কি, শৰীৰ আৰু মনৰ মল দূৰ হৈ গল, পৰীক্ষিত ৰজাৰ হৃদয়ত সাক্ষাৎ ভগৱান বিদ্যমান হৈ গল, প্ৰকাশ হল। গতিকে দ্ৰৱ ভৈলা চিত্ত তনু ৰোমাঞ্চিত জৰে নয়নৰ নীৰ, আনন্দে মগন ভৈলা কটুকখন কৰিলন্ত চিত্ত স্থিৰ কৰি পেলালে।
চিত্তক স্থিৰ কৰাটো পৃথিৱীত বহুত টান কাম। চিত্ত স্থিৰ কেনেকে হব? মানে কথাটো হৈছে কি যে মনৰে ৰূপ, মন, বুদ্ধি, অহংকাৰ, চিত্ত। চিত্ত স্থিৰ যেতিয়া হব তেওঁক স্থিতপ্ৰজ্ঞ লোক বোলে। আৰু স্থিতপ্ৰজ্ঞ লোকসকলে ভগৱানৰ হেনো প্ৰিয়। গীতাৰ ১২ অধ্যায়ত স্থিতপ্ৰজ্ঞ লোকসকলৰ চৰিত্ৰ ভগৱান কৃষ্ণই নিজ মুখে বৰ্ণন কৰিছে। অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি যিজন হিংসা শূন্য, এক প্ৰথম চৰিত্ৰ। একাদশ স্কন্ধত ঈশ্বৰ পুৰুষে কৈছে সমস্ত ভূততে বিষ্ণু বুদ্ধিনো হে যাৱে, ঔ কায় বাক্য মনে অভ্যাসী বায়ে। ভক্তিৰ অভ্যাস প্ৰভুসকল। বহুতে কয় ভক্তি কৰিব লাগে, ভক্তি কৰিব কেনেকে? আপুনি ভক্তি কৰাৰ ব্যৱস্থা কি? ভক্তি কৰাৰ প্ৰথম অভ্যাস হল সমস্ত প্ৰাণীত ঈশ্বৰ বুদ্ধি কৰিব লাগিব, যে সকলোতে ঈশ্বৰ বিদ্যমান হৈ আছে। গছ, লতিকা, তৰু, তৃণ, চৰাই চিৰিকটি, জলচৰ, উভচৰ, জীৱ জন্তু চবৰ ভিতৰতে ভগৱান বিদ্যমান। অন্যান্য মহাপুৰুষসকলে মানুহৰ ভিতৰত সাক্ষাৎ ভগৱান বিদ্যমান হৈ আছে বুলি মানুহক সেৱা কৰাৰ কথা কৈছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা ইমান উচ্চ স্তৰৰ যে তেওঁ কেৱল মানুহতে সীমাবদ্ধ কৰি ৰখা নাই। তেওঁ ভাগৱত মন্থন কৰি, গীতা মন্থন কৰি কলে যে কুকুৰ শৃগাল গধৰ্বৰ আত্মাৰাম, জানিও সবাক পৰি কৰিব প্ৰণাম। কেৱল মানুহ নহয়, সকলো ভূততে আত্মবুদ্ধি আপোনাৰ যেতিয়ালৈকে নহয় প্ৰভু, তেতিয়ালৈকে আপুনি ভক্তি ৰাজ্যত প্ৰথমটো খোজেই দিব পৰা নাই, আপোনাক এন্ট্ৰি কৰাই নাই সেইখন ৰাজ্যত। কিঞ্চিত মানুহ যদি কাৰোবাৰ প্ৰতি হিংসা মনোবৃত্তি আপোনাৰ ভিতৰত জাজ্জল্যমান হৈ থাকিল, জ্বলি থাকিল, তেতিয়াহ'লে আপুনি ভক্তি ৰাজ্যত খোজেই দিয়া নাই, আপোনাৰ এন্ট্ৰি এতিয়াও হোৱা নাই, প্ৰৱেশ হোৱা নাই এতিয়াও। কাৰোবাৰ উন্নতি দেখি যদি আপোনাৰ ভিতৰত সামান্যতম জ্বলন যদি আহিল, পৰশ্ৰী কাতৰৰ দৰে সামান্য যদি মন পুৰিছে, তেতিয়াহ'লে আপুনি ভক্তি ৰাজ্যত প্ৰৱেশেই কৰা নাই এতিয়াও, বুজিছেনে? গতিকে স্থিতপ্ৰজ্ঞ লোকসকলৰ কাৰণে ভাগৱতে সৰ্বদা কি বুলি কৈছে যে আপুনি সমস্ত জীৱৰ প্ৰতি হিংসা শূন্য, দয়া, কৰুণা, মমতা, প্ৰেম এইবিলাকৰ দ্বাৰা আপুনি বিধৌত হৈ থাকিব লাগিব। প্ৰত্যেকটো জীৱৰ প্ৰতি দয়াৰ দৃষ্টি, কৰুণা দৃষ্টি আপোনাৰ থাকিব লাগিব সকলোৰে প্ৰতি। তাতকে ডাঙৰ কথা কিছুমান কৈছে, সেইবিলাক কথা কিমান সমাজত আমাৰ কাৰণে প্ৰায়োগিক, সেইটো বহুত ডাঙৰ কথা। শীতোষ্ণ সুখ দুখেষু সমসংগ বিবৰ্জিতা, শীত উষ্ণ যাৰ কাৰণে একেই, আমাৰ কাৰণে ক'ত একে? মস্ত গৰম পৰিলে কম যে এখন ফেন আনি দিয়ক ইয়াতে, বেছি ঠাণ্ডা পৰিলে ভাগে ভাগে কম্বল এখনৰ ব্যৱস্থা কৰি ল'ম, ৰাতি থাকিব লগা হলে কম্বল লাগিব। আমি নোৱাৰো। শীতোষ্ণ সুখ দুখেষু, সুখ দুখ, শীত উষ্ণ, সংগ নিসংগ এইবিলাকৰ কোনো পাৰ্থক্য নাই। আপুনি যদি বহুত মানুহৰ লগত আছে, সিও কথা নাই, অকলে থাকিলে যাৰ ঈশ্বৰৰ লগত আছে। তাতকে ডাঙৰ কথা আকৌ কলে কি বুলি, তুল্য নিন্দা স্তুতিৰ মৌনী মাত ভক্ত স্বামী প্ৰিয়। অৰ্থাৎ নিন্দা আৰু স্তুতিত যিসকল মৌন হৈ থাকিব পাৰে, কোনোবাই যদি ভুৰি ভুৰি প্ৰশংসা কৰিছে তাতো তেওঁলোকে ক'বলগীয়া নাই, আৰু কোনোবাই যদি তিৰ্যক নিন্দা কৰিছে তাতো একো ক'বলগীয়া নাই। আজিকালিতো খুব ভয়ংকৰ কথা এটা হৈছে যে সভা সমিতি মেল মিটিং বিলাকত আপুনি দেখিব যে এনেকুৱা কিছুমান ব্যক্তিক সম্বৰ্ধনা কৰিবলৈ অনা হয় একমাত্ৰ পইচাৰ প্ৰভাৱৰ কাৰণে। যিজন ব্যক্তিক পৰিচয় কৰাবলৈ দিওঁতে কিছুমান এনেকুৱা ধৰণৰ মিছা মিছা কথাৰে তেওঁক বিশেষণ লগোৱা হয়, যিবিলাক সকলো মানুহেই জানে, তাত বহি থকা মানুহবিলাক এই ক'তনো এইবিলাক, কিন্তু মঞ্চত গামোচাখন দিওঁতেতো এইখিনি কথা কবই লাগিব। আৰু আমিও হাত চাপৰি বজাই বজাই শুনি থাকো, কাৰণ কিয় শুনি থাকো, কৈছে যিহেতু। গতিকে মিছা প্ৰশংসা কৰিলে আমি ভাল পাওঁ, নিন্দা কৰিলে আমি বেয়া পাওঁ, এনেকুৱা দৃষ্টিত থকা লোকসকলক স্থিতপ্ৰজ্ঞ লোক নোবোলে। নিন্দা কৰিলে বেয়া পাব নালাগিব, প্ৰশংসা কৰিলে বেয়া পাব নালাগিব। গতিকে এই স্থিতপ্ৰজ্ঞ যেতিয়া চিত্ত স্থিৰ হৈ গল,
এজন ব্যক্তিৰ, তেতিয়া তেওঁ ভগৱানক পাব পাৰে। 7 দিন 7 ৰাতি নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱৰ নিচিনা প্ৰচণ্ড প্ৰতাপী প্ৰভাৱশালী সামৰ্থ্য গুৰুৰ শ্ৰীমুখে ভাগৱত কথা শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মানসিক স্থিতি এইটো হৈছে, তাকে কৈ আছে। এতিয়া আৰু ৰজা পৰীক্ষিতে কাৰো প্ৰশংসাৰ প্ৰতি বাট চোৱা নাই। এতিয়া আৰু মহাৰাজ পৰীক্ষিতে কাৰোবাৰ নিন্দাৰ প্ৰতি তেওঁৰ আৰু বেয়া পাবলগীয়া একো নাই। তেওঁৰ অলংকাৰ সমতা সকলো পুত্ৰ জন্মেজয়ক ইতিমধ্যে গোটাই দি থৈ আহিছে। সন্যাসীৰ নিচিনা বেশ ধাৰণ কৰিছে, গছৰ বাকলি পৰিধান কৰিছে, কোষ বনৰ আসনত বহিছে। যি ৰজা উচ্চস্তৰীয় স্বৰ্ণময় সিংহাসনত বিদ্যমান হৈ আছিল, সেই পৰীক্ষিতে গংগাৰ তীৰত সাধাৰণ কোষ বনেৰে বনোৱা আসনত বহি আছে। আৰু তেওঁৰ গুৰুজন সুখদেৱক ক'ত বহুৱাইছে? যাৰ পৰা ভাগৱত কথা শুনি আছে তেওঁ ক'ত বহুৱাইছে? ওখ আসনত, তাকো সোণৰে নিৰ্মিত। ডাঙৰ কথা ভাগৱতত লিখিছে, নিজে শিৰত তুলি লৈ আহিছে গুৰুদেৱৰ আসন। নিজে তাত বহা নাই, কিন্তু তেওঁ ৰজা, চক্ৰৱৰ্তী ৰজা। ইচ্ছা কৰিলে তেওঁ স্বৰ্ণময় সিংহাসনত বহি গুৰুক নিৰ্দেশ দিব পাৰিলেহেঁতেন, দিয়া তুমি এতিয়া মোক কৃষ্ণ কথা কোৱা। কিন্তু পৰীক্ষিতে এইটো কাম কৰা নাই। স্বৰ্ণময় সিংহাসনত, উচ্চ আসনত গুৰুদেৱক বহুৱাইছে। পবিত্ৰ ভৃংগাৰত গংগাৰ জল লৈ আহিছে, তুলসী পত্ৰ পুষ্প আদি দিছে, দি গুৰুৰ চৰণ অভিষেক কৰিছে। ভাগৱতত এই কথা লিখিছে প্ৰভু। গুৰুৰ চৰণ ধুইছে, অভিষেক কৰিছে, চৰণ পাদুদক শিৰত অভিষেক কৰিছে চক্ৰৱৰ্তী ৰজা মহাৰাজ পৰীক্ষিতে। তাৰ পিছতে প্ৰণিপাতে পুছিছে, হে গুৰুদেৱ, মই মৃত্যুমুখী, মোৰ কি কাম? আচ্ছা, মৃত্যুমুখী কেৱল পৰীক্ষিত নে? আমিও। 10ম স্কন্ধত লিখিছে, জন্মৰ লগতে উপজে মৃত্যু লগত। জন্মৰ দিনাই আৰু এটা বস্তু জন্ম হৈ আহে, সেইটোৰ নাম মৃত্যু, অৱশ্যম্ভাৱী। আমি বিলাকে সেই মৃত্যুৰ নামৰ অৱশ্যম্ভাৱী নিশ্চিত সেই খুঁটিটোলৈকে চব বিলাকে দৌৰি আছো। এই জন্ম নামৰ খুঁটিটোৰ পৰা মৃত্যু নামৰ খুঁটিটোলৈ যে আমি দৌৰি আছো, এইটোকে গতি বোলে, জীৱন গতি। আৰু এই জীৱন গতি কোনে কিমান নিশ্চল কৰি পেলাইছে, কোনে কিমান সৰল কৰি পেলাইছে, সেইটো তেওঁৰ জীৱনৰ ওপৰত, তেওঁৰ কৰ্ম ওপৰত নিৰ্ভৰ কৰিব। গুৰুৱে কি ধৰণৰ পথ তেওঁক প্ৰশস্ত কৰাইছে, সেইটোৱে ডাঙৰ কথা। মহাৰাজ পৰীক্ষিতক সুখদেৱে কলে, তুমি যিহেতু মৃত্যুমুখী, তুমি যিহেতু কলিৰ যুগৰ প্ৰথম গৰাকী সম্ৰাট, এতেকে তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কোনে কৰিব কীৰ্তন? মইতো শ্ৰৱণ কৰিম। বোলে মই কৰিম। ভাল কথা। তো শ্ৰৱণ কৰিলে পৰীক্ষিতে, কীৰ্তন কৰিলে মহামুনি সুখদেৱে নিজেই। আৰু সুখদেৱ কেনেকুৱা পুৰুষ আছিল? সুখদেৱ সম্পৰ্কে ভাগৱতত খুব ধুনীয়া বৰ্ণন আছে প্ৰভু। সামৰ্থ্য গুৰু মহামুনি সুখদেৱ সাক্ষাৎ ভগৱান কৃষ্ণৰ নিচিনা আছিল দেখিবলৈ। শ্যাম বৰণীয়া, চক্ৰাকৃতি মাথ, কেঞ্চুকিত কেশ, সুন্দৰ। খালি কৃষ্ণ পুৰুষ আৰু সুখদেৱৰ মাজত পাৰ্থক্য ক'ত? কৃষ্ণ পুৰুষে বিভিন্ন অলংকাৰ পিন্ধি আছে, সুখদেৱ বিনা অংগ ভূষণ, কোনো ধৰণৰ অংগত কোনো ধৰণৰ অলংকাৰ বস্ত্ৰ আদি নিপিন্ধাকে এনেই সুশোভিত হৈ আছে। তেওঁৰ শৰীৰৰ পৰা কৌটি সূৰ্য সম পোহৰ ওলাইছে। দেখিবলৈ ইমান সুন্দৰ, একদম তেওঁৰ বয়সটো 16 বছৰীয়া বয়সৰ ল'ৰাৰ নিচিনা বুলি কৈছে, কিন্তু সংস্কৃত ভাগৱতত 16 শব্দটো ব্যৱহাৰ কৰা নাই, 16 বুলি কোৱা নাই। কি বুলি কৈছে? অষ্টদ্বয়ম বৰ্ষাং। তাৰমানে 8 দুটা 8। তাৰমানে দেখিবলৈ 8-9 বছৰীয়া ল'ৰাৰ নিচিনা। যদিও তেওঁৰ বয়স 16 বছৰ, কিন্তু তেওঁক দেখিবলৈ এটা 8 বছৰীয়া 7 বছৰীয়া ল'ৰাবিলাক, এটা 8-7 বছৰীয়া ল'ৰা যিমান মৰম লাগিব দেখিবলৈ, তেওঁকো দেখিবলৈ কিমান মৰম। গোটেই মহিলাবিলাক পিছে পিছে আহিছে, কাৰণ মহিলাবিলাকে সেই সময়ত সুখদেৱৰ শৰীৰত শৃংগাৰৰ ৰস বিচাৰি পাইছে। ইমান সুন্দৰ সুঠাম পুৰুষ, ইমান জাজ্জল্যমান, এবাৰ সংস্পৰ্শ পোৱা হলে তেওঁ পিছে পিছে আহিছে। আৰু সৰু সৰু ল'ৰা ছোৱালী বিলাকে পিছে পিছে শিলগুটি দলিয়াই দলিয়াই আহিছে, ই আমাৰ লগত খেলিলে ভাল আছিল, আমাৰ নিচিনা এটা ব্যৱস্থ। কিন্তু তেনেকে আহি 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 কোনোবাই শিল দলিয়াইছে, গা শিলৰ
হেৰি পৰি ফাটি তেজ ওলাই গৈছে, কোনো প্ৰতিক্ৰিয়া নাই, একদম নিষ্ক্ৰিয় অৱস্থাত তেওঁ আহি আহি যেতিয়া দেখিছে যে নৈমিষাৰণ্য ক্ষেত্ৰত, মহাপুণ্যৰণ্য ক্ষেত্ৰত তাত হাজাৰ 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 ভাগৱত, সংস্কৃত ভাগৱতত লিখিছে ৮৮,০০০ ঋষি তাত বহি আছে আৰু তাত মহাৰাজ পৰীক্ষিত বিদ্যমান হৈ আছে। এই সভাত তেওঁ প্ৰৱেশ কৰি দিলে। যেই জাজ্জল্যমান অৱস্থাত মহামুনি সুখদেৱ প্ৰৱেশ কৰিছে, সমস্ত ঋষি বিলাকে শংখধ্বনি কৰিব ধৰিলে, ডম্বৰু বজাবলৈ ধৰিলে, উচ্চস্বৰে হৰিধ্বনি কৰিব ধৰিলে, সুখদেৱৰ জয় জয়কাৰ কৰিব ধৰিলে। তেতিয়া সেই শিশুবিলাকে দেখিলে যে এইজন সাধাৰণ পুৰুষ নহয়। মহিলাসকলেও দেখিলে যে এইজন সাধাৰণ পুৰুষ, তেওঁলোক গুচি গল। আৰু সকলো ঋষিয়ে সুখদেৱক দেখাৰ লগে লগে দণ্ডবত প্ৰণিপাত কৰি তেওঁক মানে স্বাগতম জনালে। এই দৃশ্য দেখি মহাৰাজ পৰীক্ষিতে দেখিলে যে এইগৰাকী এনেকুৱা এগৰাকী পুৰুষ মোৰ জীৱনত মোৰ প্ৰাপ্ত হল, যে যিজন সমস্ত জগতৰে তেওঁ পূজ্য। মহাৰাজ পৰীক্ষিতে তেওঁক দণ্ডবত প্ৰণিপাত জনালে, পুনৰ সিংহাসন আনি বহুৱালে, তেওঁৰ পৰা জীৱনৰ শ্ৰেষ্ঠতম উপদেশ শুনিবৰ কাৰণে তেওঁ প্ৰতীক্ষা কৰিলে। সুখদেৱে কলে, শ্ৰৱণ কীৰ্তন, মই শ্ৰৱণ কৰিম, তুমি কীৰ্তন কৰিবা। কিন্তু ইয়াৰ আগত মহাৰাজ পৰীক্ষিতৰ যি প্ৰশ্ন আছিল, সেই প্ৰশ্নসমূহ সুখদেৱকো তেওঁ কৰিছে যে শ্ৰৱণ কীৰ্তন কৰিলে ঋষি সাপ ব্যৰ্থ হবনে নাই। সুখদেৱে কৈছে ঋষি সাপ ব্যৰ্থ নহয়, ব্ৰহ্ম ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী কেতিয়াও নিষ্ফল নহয়। বিষয় যন্ত্ৰণাৰ পৰা মুক্ত হম নে নহম? নাই, বিষয় যন্ত্ৰণাৰ পৰা মুক্ত নহয়। যদি তোমাক দংশন নকৰি কেৱল তোমাৰ শৰীৰটোক দংশন কৰে, তেতিয়াহ'লে তুমি বিষ যন্ত্ৰণা নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? যাব। যদি তোমাৰ শৰীৰটোক তক্ষকে দংশন কৰাৰ আগতেই তুমি তোমাৰ শৰীৰটোৰ পৰা যদি পৃথক কৰি ল'ব পাৰা, দেখাৰ প্ৰশ্নই নাই। মই বেলেগ, মোৰ শৰীৰ বেলেগ, তুমি বেলেগ, তোমাৰ শৰীৰ বেলেগ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলাৰা জাত মহামুনীন্দ্ৰ মহন্তে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলাৰা জাত মহামুনীন্দ্ৰ মহন্তে। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত এইখিনি কথাকে মাত্ৰ কৈছে, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। আপোনাৰ আৰু মোৰো ভাগৱতৰ পৰা ল'ব লগা এইটোৱে কথা যে মই বেলেগ, মোৰ শৰীৰটো বেলেগ। মোৰ শৰীৰটোৰ ভিতৰত যিজন মই বহি আছে, অহম পৰম ব্ৰহ্ম যিজন বহি আছে, সেইজন সৰ্বশ্ৰেষ্ঠ, সৰ্বময় কৰ্তা, চিৰঞ্জীৱী। তেওঁৰ কোনো কালে মৃত্যু নাই, জন্ম নাই, অজ। আৰু মোৰ শৰীৰটোৰ কিন্তু জন্মও আছে, মৃত্যুও আছে, ই আহিব যাব। সেই সমস্ত পৰমাৰ্থ লাভ কৰিলে। লাভ কৰি মহাৰাজ পৰীক্ষিতে কি কৰিছে? ৰাম অৱনত মাথে উঠি নৰনাথে, সম্পুষ্ট অঞ্জলি ধৰি, আর শুকৰ চৰণ পদ্মদুখানিক মাথা তলৈলা সাদৰি। অত্যন্ত বিনম্ৰতাৰে অৱনত চিত্তে পৰীক্ষিতে উঠিলে, আৰু উঠি গুৰুদেৱ শুকৰ দুখানি অভয় চৰণ কি কৰিলে? শিৰত তুলি ললে। অৰ্থাৎ গুৰু বহি আছে, গুৰুৰ চৰণ শিৰত লবৰ কাৰণে কি কৰিব লাগিব? তেওঁ থিয় হৈ থাকিলে গুৰুৰ চৰণ শিৰত লব পাৰিব নেকি? গুৰুৰ চৰণত দণ্ডবত প্ৰণিপাত কৰিছে, তেতিয়াহে তেওঁৰ চৰণ যুগল শিৰত লব পাৰিছে। প্ৰভুসকল, গুৰুৰ যিটো সত্তা, যাক আমি গুৰু তত্ত্ব বুলি কওঁ, এই গুৰুৰ তত্ত্ব যেতিয়ালৈকে জীৱনত অনুভৱ নহয়, আধ্যাত্মিক জগতত তেওঁ তিল মানুহ মানে প্ৰসাৰ লাভ কৰিব নোৱাৰে। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰুসকল সাক্ষাৎ পৰম ব্ৰহ্ম। পৰীক্ষিতে আদৰ্শ দেখুৱাইছে যে যিজন গুৰুৱে তেওঁক জীৱনৰ সৰ্বশ্ৰেষ্ঠ মাৰ্গ প্ৰশস্ত কৰিলে, এই সামৰ্থ্য প্ৰতাপী গুৰুৰ দুখানি অভয়চৰণ সম্পুষ্ট অঞ্জলি ধৰি। সম্পুষ্ট শব্দৰ অৰ্থটো কি? যে কিঞ্চিত মানুহ হেলা নকৰি, সম্পূৰ্ণ সহৃদয়েৰে, সম্পূৰ্ণ মন মানসিকতাক জাগ্ৰত কৰি
গুৰুৰ দুখানে অভয় চৰণ শিৰত তুলিল। ৰাম হলতুক মুখে গদ গদ বাক্যে বুলিলা রাজা প্রণামী কহি পরমার্থ করিলা কৃতার্থ তরিল তরিল আমি সেইকাৰণে মই কওঁ মোক কোনোবা সোধে ভাগৱত শুনিলে কি হবা ভাগৱত শুনিলে আপুনি মৰিলুৰ পৰা তৰিলুলে যাব পাৰিব এইটোৱে উত্তৰ আৰু শ্ৰেষ্ঠ উত্তৰ যিজন ব্যক্তিয়ে মই এইখন বিষয় সংসাৰত মৰিলো চব ফালৰ পৰা ঝেমেলা সেই ব্যক্তিয়ে যদি ভাগৱত শ্ৰৱণ কৰে পৰীক্ষিত এদিন মৰিলো মৰিলো বুলি আহি বহিছিল গংগাৰ তীৰত মোকতো দৰ্শকে খাব মইতো মৰিলো আৰু সেই পৰীক্ষিতৰ শ্ৰীমুখে 7 দিন 7 ৰাতি গুৰুৰ মুখে ভাগৱত কথা শুনাৰ পিছত সেই পৰীক্ষিতে এতিয়া নিজকে কি বুলি কৈছে যে মোক পৰমাৰ্থ কথা কৈ হে গুৰুদেৱ মোক কৃতাৰ্থ কৰিলা মই তৰিলো সিদ্ধান্ত নিজেই দিছে মই তৰি গলো গুৰুদেৱ আৰু চিন্তা নাই মোৰ আৰু মৃত্যুৰ কোনো কথাই আহিল মই তৰিলো তাৰমানে মৃত্যু কাৰ হ'ব শৰীৰটোৰতো হ'বই মৃত্যু আপোনাৰ ভিতৰত বহি থকা আপুনি যিজন কৰিব হ'ল অৰ্থটো কিমান দূৰ অনুভৱ কৰে নাজানো আমি ইয়াত যিসকল বহি আছো সেইবিলাক প্ৰত্যেকৰে এটা এটা নাম আছে আমাৰ সেই নামটোক আমাৰ খুব ধুনীয়া শব্দ এটা সাহিত্যত ব্যৱহাৰ কৰে পোচাকি নাম কি নাম বুলি কয় আপোনাৰ পোচাকি নাম কি মানে নামটো আপোনাৰ শৰীৰটোৰ এটা পোচাক এযোৰ সাজ মাত্ৰ পৰিচয় আপোনাৰ শৰীৰটোৰ নামকৰণ আপোনাৰ ভিতৰৰ মানুহটোৰ নামকৰণ নহয় তাৰমানে ভিতৰৰ মানুহটোক কোনেও নামকৰণ কৰিব নোৱাৰে কাৰণ ভিতৰৰ মানুহজনৰ নামকৰণ আগৰ পৰাই হৈ আছে সেই নামটো হ'ল আত্মা ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ এটাই আধ্যাত্মিক নাম সেইটো হ'ল আত্মা সেইকাৰণে ময়ো আপোনাক দেখি আত্মবৎ প্ৰণাম জনাইছো আপুনিও মোক দেখি আত্মবৎ দৃষ্টি কৰিছে আত্মা দৃষ্টি কৰিছো সেইকাৰণে ইজনে আনজনক দেখাৰ লগে লগে কৃষ্ণ প্ৰণাম জনাইছো বাপ কৃষ্ণ আই কৃষ্ণ আপোনাৰ ভিতৰত থকা কৃষ্ণৰ প্ৰতি মোৰ প্ৰণাম আপুনিও মোৰ ভিতৰত থকা কৃষ্ণজনক প্ৰতি প্ৰণাম জনাইছে পৰিপূৰকভাৱে আপুনি মই দুজনে দুজনক চিনি পাইছো সেইকাৰণে প্ৰণাম জনাইছো আৰু যিসকলে চিনি নাপায় তেওঁলোকে নকৰে এইটো কাম আপত্তি কৰিবলগীয়া একো নাই আপুনি দুখ নকৰিব এখেতে দেখোন মই এখেতক প্ৰণাম জনালো এখেতে একো নকলে আপুনি দুখ নকৰিব আপুনি তেওঁক চিনি পাইছে তেওঁ আপোনাক চিনি পোৱা নাই কাৰণ আপোনাৰ বাহিৰৰটোকে তেওঁ জানে ভিতৰৰ পৰিচয়টো তেওঁ নাজানে তাতকে ডাঙৰ কথা হ'ল কি যে বৃক্ষত যেতিয়া ফল লাগে তেতিয়া বৃক্ষৰ ডালবিলাক হালে ফলৰ যিমানে ভৰ হয় পৰিপক্ক হয় সিমানে বৃক্ষৰ ডালবিলাক হালি হালি যায় ঠিক তেনেকে মানুহৰো মস্তিষ্কত জ্ঞানৰ ফল যিমান পৰিপক্ক হ'বলৈ ধৰে মানুহ সিমানে নতমস্তক হ'ব পাৰে হালিব পাৰে যাৰ মগজুত সেই ফলো ধৰা নাই তেওঁ হালাৰ প্ৰশ্নই নাই তেওঁ যেনে মানুহ এনেকে কোনোবাই সেৱা কৰিলে তেওঁ চিধা হৈ থাকিব কৰিবলগীয়া একো নাই বহুত মানুহ প্ৰণাম জনালে তেওঁ হ'ব ঠিক আছে আৰু তেওঁ ভাবে কি যে মই প্ৰণাম পোৱাৰ যোগ্য এখেত প্ৰণাম কৰাৰ যোগ্য গতিকে এখেতে মোক প্ৰণাম কৰিছে গতিকে হ'ব ঠিক কোৱা কিন্তু দৰাচলতে প্ৰণাম কোনে কাক কৰে যিজনে আপোনাৰ ভিতৰৰ জনক উপলব্ধি কৰে চিনি পায় বুজি পায় তেওঁ কৰে সেইকাৰণে আমাৰ মহাপুৰুষৰ ধৰ্ম ব্যৱস্থাত আমি ইজনে আনজনক প্ৰণিপাত কৰো দেখা লাগে প্ৰণাম জনাব লাগে হীৰা जितु महाहरि ब्रह्मादि कोरि
মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচাই আমাৰ কৰাইলা তাংক সাক্ষাৎ ব্ৰহ্মা আদি কৰি যাৰ মায়াত মোহিত হৈ থাকে, হে গুৰুদেৱ তুমি কৃপা কৰি মোক সেই মায়াৰ পৰা নিষ্কৃতি কৰালা। মই আজি মায়াক ভেদ কৰি পৰম ব্ৰহ্মক চিনিবৰ কাৰণে সক্ষম হৈছো। তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধকক সংসাৰ তাপত মোৰ লোক কৰাহা তাক নিস্তাৰ এশবত চিত্ত আছে যাৰ সিটো নুহি অদভূত তাৰ। হে গুৰুদেৱ মোক তুমি যি উপদেশ প্ৰদান কৰিলা, গুৰু উপদেশত মই মোৰ প্ৰাণৰ বন্ধু কৃষ্ণক চিনি পালো। প্ৰভুসকল আপোনাৰ ভিতৰত বহি থকা কৃষ্ণক চিনিবৰ কাৰণে, ভগৱানক জানিবৰ কাৰণে গুৰুৰ উপদেশ নিতান্তই প্ৰয়োজন। কোনোবাই যদি গুৰুক অৱহেলি ভগৱানক পাম বুলি ভাবিছে, তেতিয়াহলে তেওঁ ঈশ্বৰক প্ৰাপ্তি নহয়। গুৰু বুলি কোৱাৰ লগে লগে প্ৰথম গুৰু হল পিতৃ মাতৃ। আমাৰ মইনাহঁতে কণ মইনাহঁতৰ কাৰণে কৈছো, পিতৃ মাতৃতকে গুৰু আৰু পৃথিৱীত শ্ৰেষ্ঠ গুৰু কোন হয়? পিতৃ মাতৃতকে শ্ৰেষ্ঠ বন্ধুও কোনো নাই। যিবিলাক ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক বন্ধুৰ নিচিনা ভাবে, জীৱনৰ সকলো কথা লোকধাক নকৰাকে পিতৃ মাতৃৰ আগত স্বীকাৰ কৰে, সেই সন্তান সন্ততিয়ে কেতিয়াও বিপদত নপৰে। কাৰণ পিতৃ মাতৃ বয়সৰ ফালৰ পৰা অভিজ্ঞ আৰু সন্তানে এৰি অহা আয়ুস তেওঁলোকে ইতিমধ্যে এৰি থৈ আহিছে। আমাৰ মানে গাঁৱলীয়া ভাষাত কব গলে বোলে বাবা আছা যেনা আছিলো হেনা আৰু হৈছো যেনা হবি তেনা। গতিকে তোমাৰ সেইটো মই পাৰ কৰি আহিছো। গতিকে সন্তান সন্ততিয়ে পিতৃ মাতৃক যেতিয়া ফাঁকি দিয়ে, পিতৃ মাতৃয়ে 1 ছেকেণ্ডত গম পাই যায় যে এইটো ফাঁকি দিছে। কিন্তু বহুত পিতৃ মাতৃয়ে সন্তানৰ প্ৰতি থকা মোহ, সেই মোহৰ কাৰণে সেই ফাঁকিটোক প্ৰকাশ নকৰে। দে ঠিক আছে হ'ব দে, কিন্তু গম পাই গলে ভিতৰত যে এইটো সি হয়তো নিজৰ পত্নীক বা মাকক কব, এই মিছা মাতিলে দেই চাবা অকমান। সন্তানে যদি ভাবে যে মই চাকচেছ হৈ গলো, মই দেউতাক ফাঁকি দিলো, মাক ফাঁকি দিলো, গমেই নাপালে, সেইটোৱে প্ৰথমটো ভুল তেওঁৰ জীৱন। তেওঁ ভুল আৰম্ভ হৈ গল তেওঁৰ জীৱন। পিতৃ মাতৃক সেইকাৰণে বন্ধু, পিতৃ মাতৃৰ সম বন্ধু কোনো নাই। কিয় নাই? পিতৃ মাতৃক সেইকাৰণে যিবিলাক সত্তাই আপোনাৰ জীৱনৰ উন্নতিত ঈৰ্ষান্বিত নহয় তাক বন্ধু বোলে। আপোনাৰ উন্নতিত তেওঁ ঈৰ্ষান্বিত হৈ যাব পাৰে, কিন্তু পিতৃ মাতৃ এনেকুৱা বন্ধু, সন্তানে যিমান উন্নতি কৰিলেও কিঞ্চিত মানো মনত ঈৰ্ষা ভাৱ নহয়, বৰং সন্তুষ্টি ভাবিব। পৃথিৱীত ডাঙৰ কথা মই দেখিছো যে বহু সন্তান কৃতকাৰ্য হৈ যোৱাৰ পিছত, ধনী হৈ যোৱাৰ পিছত, মানি হৈ যোৱাৰ পিছত পিতৃ মাতৃক অৱহেলা কৰে, গুৰুত্ব নিদিয়ে, নিজে ভোগ বিলাসত মত্ত হৈ থাকে। গাঁৱত পিতৃ মাতৃ এসাঁজ ভালকে খাইছে নে নাই তেওঁলোকে অনুভৱ নকৰে, নাচায়, খবৰ নলয়। সেই মাতৃও যদি কেনেবাকে গম পাইছে যে তেওঁৰ পুত্ৰ বিপদত পৰিছে, তেতিয়াহ'লে কান্দি কান্দি ভগৱানৰ ওচৰত যায়, হলা গুচি জ্বলাই দিব। আপোনালোকৰ ভাষাতে কৈছো, হয়নে? চাকি গুচি জ্বলাই দি কব যে হে প্ৰভু, শুনিছো ল'ৰাটো বোলে বৰ বিপদত পৰিছে,
তুমি কৃপা, অথচ তেওঁ খবৰে নলয়। সেয়া মাতৃয়ে সন্তানৰ দুখত কোনো দিনে হাঁহিব নোৱাৰে। সন্তানে কান্দিলে মাতৃয়ে কেতিয়াও হাঁহিব নোৱাৰে, এদিনেই মাত্ৰ হাঁহে, এটা এদিন। যিদিনাখন সন্তানে কান্দিলে মাকে হাঁহে, তাৰ পিছত আৰু নোৱাৰে জন্মাৰ সময়ত। যদি কৈছে যে সন্তানটোৱে কান্দা নাই, মাকে কান্দিবলৈ আৰম্ভ কৰি দিব লাগে, কি হব এতিয়া? সন্তানটো বাচে নে নমৰে এতিয়া? কিন্তু সন্তানৰ কান্দনটো যেতিয়া মাকৰ কাণত পৰিব, মাকৰ মুখত এটা ধুনীয়া হাঁহি পিৰিঙি উঠিব। সেই সন্তানে কান্দিলে এদিনেই মাত্ৰ মাকে হাঁহে, তাৰ পিছত সন্তানৰ কান্দনত থাকিব নোৱাৰে। এই মাতৃহত্যা। গতিকে এনেকুৱা বন্ধু ক'ত পাব বিচাৰি? পিতৃত্ব আচলতে নেপথ্যৰ এটা ত্যাগ। মানুহে নাটকখন মঞ্চতহে দেখে, তাতকে বেছি শিল্পী আছে, তেওঁলোকক মানে নেদেখে। তেওঁলোকৰ কৃতিত্বক কোনেও নাজানে, নেপথ্য শিল্পী বিলাকক। সেই এজন সন্তানৰ কৃতকাৰ্যতাৰ নেপথ্য শিল্পীটো হল পিতৃ। মাতৃৰ ত্যাগ, মাতৃৰ মমতাৰ কথা সৰ্বস্তৰত চৰ্চা হয়, কিন্তু পিতৃৰ ত্যাগ সৰ্বস্তৰত চৰ্চা নহয়, কাৰণ তেওঁ নেপথ্যৰ শিল্পী। মাকে কোলাত লয়, কয় যে মই যলৈকে দেখিছো তুমিও তালৈকে চোৱা। বাপেক বিলাকে কান্ধত লয়, গপাও মই যিটো নেদেখিলো তালৈকে তুমি চোৱা, মই যিটো হব নোৱাৰিলো তুমি হোৱা, মোৰ মন আছিল অমুক কৰাৰ, নোৱাৰিলো, কিন্তু মই আশা কৰো তুমি কৰা। গতিকে মোৰ যিটো সপোন, মই সেইটো সন্তানৰ জীৱনত সেই সপোনটো পৰিপূৰক কৰিবৰ কাৰণে মই মোৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰি দিলো সন্তানৰ। এয়া পিতৃ। আৰু এই কথা কেতিয়া উপলব্ধি কৰিব জানে? যেতিয়া তেওঁ নিজে পিতৃ হ'ব। তাৰ আগলৈকে তাক অনুভৱ কৰাটো কঠিন। কিন্তু আধ্যাত্মিক জগতত গুৰুসকলে এই শিক্ষা সন্তান সন্ততিক প্ৰদান কৰে। আমি কওঁ আমাৰ ল'ৰা ছোৱালীবিলাক যিবিলাক আহে আমাৰ গুৰু পৰিচয় হবৰ কাৰণে, তেওঁলোকক আমি এইটোৱেই বুজাও যে পিতৃ মাতৃৰ সমান আৰু শ্ৰেষ্ঠ বন্ধু পৃথিৱীত কোনো হ'ব নোৱাৰে। পিতৃ মাতৃক ফাঁকি দিয়াটো পৃথিৱীত আটাইতকৈ ভয়ংকৰ কথা। পিতৃ মাতৃক কথা লুকুৱাটো পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ কথা। পিতৃ মাতৃক অৱজ্ঞা অৱহেলা কৰাটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট কৰ্ম। গতিকে তাৰ পিছতে গুৰু কোন? শিক্ষাগুৰু, যাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিছো। শিক্ষাগুৰু সদায় শ্ৰদ্ধেয়। তাৰ পিছতে নাম অঞ্জনীয় গুৰু, যাৰ পৰা আমি নাম গ্ৰহণ কৰিছো, শৰণ গ্ৰহণ কৰিছো, ভজন গ্ৰহণ কৰিছো। নাম বস্তু যিজন গুৰুৰ পৰা প্ৰাপ্ত হৈছে। নাম অঞ্জনীয় গুৰুক কেতিয়াও অৱহেলা কৰিব নোৱাৰে, কাৰণ তেওঁ জীৱনৰ সৰ্বোচ্চ ক্ষমতা, তেওঁ যি উপলব্ধি কৰে, যি ধৰণে তেওঁ নাম জপ কৰি, কোটি কোটি নাম জপ কৰি তেওঁ সাধক পুৰুষ হিচাপে নিৰ্মাণ হৈছে, তাৰ ভাগৰ পৰা তেওঁ শিষ্যসকলক নাম প্ৰদান কৰে। সেইকাৰণে সেই নাম শিষ্যসকলে পৰিপূৰকভাৱে গুৰুলৈকে উভতাই দিব লাগে। সেইকাৰণে নাম জপ কৰোঁতে প্ৰথম গুৰুৰ ভঁৰালত নাম থব লাগিব, তাৰপিছতে গোবিন্দৰ ভঁৰালত নাম জমা কৰা। প্ৰথম গুৰু ভঁৰালত নাম, গুৰুৰ প্ৰতি। আৰু সদশেষত আহে পৰম গুৰু। পৰম গুৰু আমাৰ মহাপুৰুষ মাধৱদেৱে দেখুৱাইছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰে আহান্ত বিনাই নাহি নাহি আমাৰ পৰম গুৰু। শংকৰ মাধৱ অভেদ ঈশ্বৰ, গুৰু নাহে দুইটো পৰ, দুহানো নামক কীৰ্তন কৰিয়া কীৰ্তন। শংকৰ মাধৱে আমাৰ পৰম গুৰু। দুজনা গুৰুৰ দুখাৰ অভয়চন আমি বিলাক কৃতজ্ঞ হৈ থাকিম। গুৰু দুজনে যদি কৰ্ম নকৰিলেহেঁতেন আমি দেখোন ভাগৱতেই নাপালোহেঁতেন। সেইকাৰণে সেই বাপসকল আইসকল আমাৰ সতি সন্ততি বিলাকক সৰু কালতে, শৈশৱ কালতে গুৰুৰ ওচৰত আশ্ৰিত কৰি দিব লাগে। 4 বছৰ বয়সতে যদি চুইমিং কৰিব পাৰে, 4 বছৰ বয়সতে, 5 বছৰ বয়সতে যদি কুংফু, কাৰাটে, চাইক্লিং, আৰ্ট, ডান্স চবতে দি আপোনাৰ ল'ৰা সৰ্বগুণাকৰ কৰিব খোজে, বুজিছেনে? চবতে দিছো, আৰ্টতো দিছো, ডান্সতো দিছো, চব জানিব লাগিব। লাহেকে সোধক যে গুৰুৰ ওচৰত আশ্ৰিত কৰি দিছে নাই আধ্যাত্মিক? বোলে সেইটো বয়স হোৱা নাই। হব কেতিয়া বয়স? বয়স হব এই বৃদ্ধ হলে, ৰিটায়াৰমেন্টৰ পিছত। বোলে বাপ মই আৰু ৰিটায়াৰ হবলৈ মোৰ 2 বছৰমান আছে, এনেকে লাগিম ধৰ্মত।
আশা নাই বাপ্পা এওঁৰ এতিয়া 2 বছৰ কেতিয়া হলে আৰু এজন ভকত পাম আৰু এতিয়া 2 বছৰ হল আপুনি যাওক ৰিটায়াৰ লৈছে লল হল লেটাৰ আপুনি দেখোন নাযায় না ৰব মোৰ পেঞ্চনৰ কামখিনি হোৱা নাই এইখিনি কৰো এইখিনি কৰি কৰি হল এতিয়া বোলে আকৌ বোলে আপুনিতো এতিয়া হলে যদি আপুনি আহক বোলে তাকেহে ৰবহে ল'ৰা ছোৱালী কেইটাৰো বিশেষ হেৰি হোৱা নাই মই এখন দোকান দিলো নহয় এতিয়া তেওঁ দোকানত বহিলে আৰু লেঠাই শেষ সময় নাই বুজিছেনে তাৰমানে কি আপোনাক কৰ্ম বিমুখ হবলৈ শাস্ত্ৰত কোৱা নাই যে আপুনি একো কৰিব না সামৰ্থ্য আছে যদি আপুনি কৰক শৰীৰে যদি কোলায় আপুনি কৰক এটা চৰকাৰী নীতি নিৰ্ধাৰণ কৰিছে 60 বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব তাৰ পিছতো যদি শৰীৰ মন আপোনাৰ শক্তিশালী হৈ আছে আপুনি নিষ্কৰ্ম হৈ বহি থাকিব নালাগে কিন্তু তাৰ মাজতো সৰু কালৰ পৰাই যিমানখিনি সময় আপুনি প্ৰাপ্তি হয় আপোনাৰ জীৱনত এইখিনি আপুনি ঈশ্বৰৰ কৰ্মত প্ৰয়োগ কৰক ঈশ্বৰ সন্মুখী হওক নহলে কেতিয়া হওক সেইকাৰণে সব জানে আমাৰ মানুহ ল'ৰা ছোৱালীবিলাকে আধ্যাত্মিক শিক্ষাৰে তেওঁলোক শিক্ষিত নহয় যাৰ ফলত তেওঁলোকৰ জীৱনৰ এনেকুৱা চূড়ান্ত ভুল তেওঁলোকে কৰে যিবিলাক ভুলৰ শুধৰণি নাই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিব যেটো আজিৰ তাৰিখত অত্যন্ত ভয়ংকৰ আপোনালোকে চাব আজিকালি পেকেট খুলি খুলি যে খায় আমাৰ ল'ৰা কিবা কিবি নাম কয় মই ইমান মনতো নাই খায় মুঠতে সেইবোৰ নিচাযুক্ত দ্ৰব্য কিছুমান খায় নহয় কিনি কিনি আচ্ছা সেইবিলাকক যিবিলাকে বিজ্ঞাপন দিয়া কেইটা দেখো আৰু মানে টিভিত বা মোবাইলত তেওঁলোক ওলাইতো মাজে মাজে সেইকেইটাৰ শ্ৰী চেহেৰা চাবচোন কি সুন্দৰ উঠাম হয়নে আৰু সেইকেইটাই কথা শুনি যিকেইটাই খায় সেইকেইটাৰ বতাহতে বাগৰি পৰে বুজিছেনে তাৰ মানে যিকেইটাই বিজ্ঞাপন দি আপোনাক ব্ৰহ্ম ঠগন দিলে সেইকেইটাই নাখায় হেয়া বুদ্ধি কৌশল কৰি তোমালোকক খোৱালে এতিয়া লাহে লাহে ড্ৰাগছৰ কবলত পৰিলে লাহে লাহে মদৰ কবলত পৰিলে ডেকা ল'ৰা একদম সোনকালে মৃত্যু মুখত পৰিলে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰিব পৰা ল'ৰাটো মদ খাই মৰি থাকিল ড্ৰাগছ খাই মৰি থাকিল পগলা হল এক্সিডেন্ট হল সি মৰিল মানে ঘৰখনৰে কঁকাল ভাঙি গল পিতৃ মাতৃও নিৰাশ হৈ গল পত্নী বিধৱা হল ল'ৰা ছোৱালী অনাথ হৈ গল এজন মানুহৰ কাৰণে গোটেই সংসাৰখন ভাঙি চিঙি চাওকচোন এজনৰ দুখৰ কাৰণে সেই সন্তান সন্ততিক মানুহে সুবিধা বুজিব সুবিধাৰে তেওঁলোকক ব্যৱহাৰ কৰিব চাকৰ নাকৰ বব কিবা কৰিব তাহাঁতৰ ভৱিষ্যত অন্ধকাৰ সেইকাৰণে এই কথা জানি আজিৰ প্ৰজন্মই বিশেষভাৱে গুৰুৰ ওচৰত আশ্ৰিত হলে গুৰুই তেওঁলোকক খাদ্য সংস্কাৰৰ সম্পৰ্কে যথোচিত নীতি দিব আচৰিত কথা মই যিবিলাক সৰু সৰু ল'ৰা ছোৱালী ডেকা ল'ৰা ছোৱালী শৰণ ভজন দিলো তেওঁলোককতো মই কেতিয়াও খাদ্যৰ কথা কোৱাই নাই কিন্তু তেওঁলোক এতিয়া মাছ মাংসটো দূৰৰ কথা পিয়াজ নহৰু নাখায় কোনে তেওঁলোকক জোৰ কৰিছে মই ক'লো তোমালোকক কোনে জোৰ কৰিলে নাই আমি নিজে নাখাওঁ আমি জানিলো তেনে নিজকে তেওঁলোকে সংযমী হবৰ কাৰণে নিজকে তেওঁলোকে স্থিতপ্ৰজ্ঞ হবৰ কাৰণে সুস্থ শৰীৰে পৃথিৱীত জীয়াই থাকিবৰ কাৰণে মানে কি হয় যে মানুহে আহাৰকে ঔষধ হিচাপে খাব লাগে আমি যি আহাৰ খাওঁ জীৱনত সেই আহাৰক ঔষধিলে ৰূপান্তৰ কৰি খাব লাগে যি ব্যক্তিয়ে আহাৰক ঔষধ হিচাপে গ্ৰহণ নকৰে সেই ব্যক্তিৰ জীৱনত এটা সময়ত ঔষধে আহাৰলৈ ৰূপান্তৰ হৈ যায় খালী পেটত 4টা 8টা বজাত 2টা দুপৰীয়া আৰু 2টা হয় না এইটো তেওঁৰ জীৱনত সেইটোৱে আহাৰ হৈ গল কাৰণ তেওঁ খাদ্যক আহাৰ হিচাপে নাখালে আৰু এইটো কথা কলে বহুতে আকৌ বেয়াও পায় তেওঁ আৰু নিজে নাখায় আমাক নিজে নাখায় আনকো বাধা কৰে আমি কাকো বাধা নকৰো ভাই গতিকে সেই কথাটো কি যে
আহাৰ শুদ্ধতা থাকিবই লাগিব আহাৰ শুদ্ধ হলেহে শৰীৰ শুদ্ধ হ'ব এটা শুদ্ধ শৰীৰৰ ভিতৰত এটা শুদ্ধ মনে নিবাস কৰিব শুদ্ধ মনেহে ঈশ্বৰ ভজনা কৰিব চিত্তলে মন ৰূপান্তৰিত হ'ব চিত্তহে ভগৱানৰ পিছত সমৰ্পিত কৰিব যিটো কথা আজি ইয়াত প্ৰকৃত হৈছে গতিকে সকলো কথা কোৰ লগত সম্পৰ্ক হৈ আছে আপুনি খোৱা আহাৰৰ লগত আজিকালি একদম ৰিল চাই সকলে অন্ন ৰান্ধে চবে নাৰান্ধে বাৰু দোষ হ'ব কলে চিৰিয়েল চাই হা চিৰিয়েলত বোলে ডাঙৰ কথা হৈছে চিৰিয়েলৰ মানে কি দুদিনমান মই দেখিলো মন কৰিলো ক'ত পাই এদিন বহি থাকিলো ড্ৰয়িং ৰুমতে চিৰিয়েল লগাই থৈ দিছে চালো দেখিলো যে ভয়ংকৰ কাৰবাৰ দেখোন ঘৈণীয়েকে গিৰিয়েকক মাৰিছে হে ভগৱান কি শাহুৱেকৰ লগত মস্ত কাজিয়া এইও চিৰিয়েল নে এইগিলাও নাটক কিন্তু খুব ইন্টাৰেষ্টত মানুহে চাই অন্ন ৰান্ধে সেই ভাৱনাৰে অন্ন ৰান্ধে এতিয়া সেই অন্ন যেতিয়া সন্তান সন্ততি পৰিয়ালে খাব স্বামীয়ে খাব তাৰেই প্ৰভাৱ তেওঁলোকৰ মন মগজুত পৰিব কেইদিনমান টিভিৰ চিৰিয়েলখন কেইদিনমান পিছত আৰু ঘৰতে চিৰিয়েল আৰম্ভ কৰিব তেতিয়া চাই আৰু জুতি পায় আমাৰে ঘৰত চলি আছে এইবিলাক বেলেগনো কি কম মন মেৰি ৰাম চৰণেহি লাগু বুলি গাই অন্ন ৰান্ধিবচোন মন মেৰি ৰাম চৰণেহি লাগু এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে অন্ন ৰান্ধিব সেই অন্ন খালে সকলোৰে মন বিলাক ৰামৰ চৰণতে লাগি থাকিব আৰু এবাৰ যদি কাৰোবাৰ মন ৰামৰ চৰণত লাগিলে সেই মন কেতিয়াও বিচ্যুতি নহয় তেওঁ স্থিতপ্ৰজ্ঞ তেওঁৰ দ্বাৰা অসৎ কাৰ্য জগতত কেতিয়াও সম্পাদিত নহয় আপোনাৰ পৰিয়াল ভক্তিযুক্ত স্থিতপ্ৰজ্ঞ পৰিয়াল হিচাপে নিৰ্মাণ হ'ব এটা ভক্তিপূৰ্ণ পৰিয়াল বুলি কলে প্ৰাতঃতে আপুনি যদি তেওঁৰ ঘৰলৈ যায় দেখিব যে এটা বিশেষ পৰিৱেশ প্ৰত্যেকজন মানুহ ৰাতিপুৱা শুই উঠিছে স্নান কৰিছে নামঘৰত সোমাইছে গুৰু সেৱা কৰিছে ইজনে আনজনৰ সেৱা লৈছে আশীৰ্বাদ দিছে পিতৃৰ চৰণ স্পৰ্শ কৰিছে সন্তানে মাতৃৰ চৰণ ৰাতিপুৱাই মাক দেউতাকৰ পৰা আশীৰ্বাদ লৈছে সেৱা কৰিব অহা মানুহ কি বুলি কব ভাল বুলি মংগল হওক ঈশ্বৰৰ কল্যাণ এটা সন্তানে তেওঁলোকৰ জীৱন্ত পিতৃ মাতৃৰ পৰা প্ৰতিদিনে আশীৰ্বাদ লব পৰাটো কম কথা নে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লব পৰাটো কম ডাঙৰ কথা নে সেই বাতাবৰণ কিন্তু যদি আপুনি দেখিছে ৰাতিপুৱা উঠিছে গা ধুইছে নে পা ধুইছে পাকঘৰত গৈছে ৰান্ধিছে খাব লাগে খাইছে ওলাই গৈছে কাৰো লগত কাৰো কোনো সম্পৰ্ক নাই সেই পৰিয়ালটো কেৱল যন্ত্ৰবৎ এটা যান্ত্ৰিক আমি কিন্তু এনেকুৱা এটা পৰিয়াল কেতিয়াও নিবিচাৰো আমি এনেকুৱা এটা পৰিয়াল বিচাৰো যিটো পৰিয়ালত ৰাতিপুৱাই ভক্তি প্ৰদীপ গুচি জ্বলিছে সামৰ্থ্য অনুযায়ী যাৰ যিমানখিনি সামৰ্থ্য এইমতে মানে নামঘৰ সাজি লৈছে তাত গুণমালা প্ৰতিষ্ঠা কৰি লৈছে সকলোৱে ভগৱানৰ চৰণত গৈ নিজকে সমৰ্পণ কৰিছে যে হে প্ৰভু দিনটোৰ কাৰণে তুমি চাবা তোমাৰ আশ্ৰয়তে থাকিলো সেই পৰিয়ালৰ কিবা অপমংগল হ'ব বুলি আপুনি ভাবে নেকি গতিকে এনেকুৱা এটা বাতাবৰণ নিৰ্মাণ কৰাটো এটা পৰিয়ালৰ কাৰণে উত্তম কৰ্ম আজি এই পৰিয়ালটোৱে সন্তানৰ জন্মদিন উপলক্ষে আজি 5টা বছৰে তেওঁলোকে ভাগৱতৰ অমৃত নিজেও পান কৰিছে আনকো পান কৰাইছে নামৰ অমৃত পান কৰিছে নিজেও কৰিছে আনকো কৰিছে মই অলপতে শুনিলো মানে ইফালে উজনিৰ ফালে মই ভাগৱত পঢ়ি থাকোতে তেখেত সন্মুখত বহি আছিলে মানুহজন তেখেতৰ ছোৱালীজনী 6ত নে 7 নে 8তে পঢ়ে সেই ছোৱালীজনীৰ যিমান ডাঙৰ সিমান ডাঙৰ এটা কেক বনাই আনিছে আৰু কেকটো হুবহু ছোৱালীজনীৰ মূৰ্তিটো বনাই লৈ আহিছে গুৱাহাটীৰ পৰা লৈ গৈছে 25,000 নে কিবা টকা লৈছে আৰু এতিয়া সেই ছোৱালীৰ মূৰ্তিটোকে কেকটোকে সকলোৱে কাটি কুটি খাইছে দামটো বাদ দিয়ক সাক্ষাৎ ছোৱালীটোৰ মূৰ্তি
সাক্ষাৎ অবিকল ফটো চাই চাই বোলে বনাইছে কোন শিল্পী আচৰিত কথা এতিয়া সেইবোৰ হৈছেগে এতিয়া ল'ৰা ছোৱালী কয় মোক কেক লাগিব কেকত নাম লিখা থাকিল সেই নামটোকে কাটি কুটি চবে এইবোৰ কৰ সংস্কৃতি আমাৰতো নহয় কেণ্ডেল নুমাই চাকিনো নুমাই দিয়ে নে মানুহে চাকি জ্বলাই দিয়ে চাকি নুমিল মানে সি অকল্যাণৰ প্ৰতীক দিব্য বন্তি প্ৰজ্বলিত হল মানে কল্যাণৰ প্ৰতীক আজি আমাৰ ল'ৰাটোৰ জন্মদিন চাকি জ্বলিছে শৰাই অৰ্চনা হৈছে আৰু জ্বলাই দিয়ক দৰকাৰ হলে ৰাস্তা ঘাটে গধূলিয়ে বহুত চাকি জ্বলাই দিয়ে মানে সুধক কি আছে বোলে আজি ল'ৰাটোক আমাৰ ল'ৰাটো আজি পৃথিৱীত ভগৱানে আমাক দিছিলে সেইকাৰণে ঈশ্বৰৰ প্ৰতি যে কৃতজ্ঞ হৈ সহস্ৰ বন্তি জ্বলাই দিয়ে ফু মাৰি মাৰি কেণ্ডেল নুমোৱাটো সেইটোতো আমাৰ সংস্কৃতিতেই নপৰে তাৰ হাতত এখন চুৰি তুলি দিব তাৰে নাম লিখা তাৰ কেকটোকে তাৰ দ্বাৰা কাটিব আনন্দৰে খাব মইতো এবাৰ এটা ছচিয়েল মিডিয়াত ভিডিঅ' দেখি মই নিজকে বিচুতি খালো একদম ক'ৰবাৰ হোটেল এখনত মানে পাৰ্টি কৰিছে মানে ইমান উশৃংখল একেবাৰে কেকটো মানে লাষ্টত আজুৰি খামুৰি মুখে চুখে মাৰি দি ফুলৰ টাব এটা আনি মূৰত ধুমকে কোবাই দিলে হে ভগৱান এইবিলাক কি কাৰণ ইও জন্মদিন পালন আমি আমাৰ নিচিনা মানুহটো ভয়তে পলাব লাগিব দেখিলে প্ৰভু এইটো এই জন্মদিন নাখাওঁ আজি এইটো জন্মদিন খাবলৈ আহিছো কি অসুবিধা কিমান সুন্দৰ পৰিৱেশ বাতাবৰণ শান্ত কোনোবাৰ যদি ইমান সামৰ্থ্য আছে তেওঁলোকে এইবোৰ কৰক গতিকে কিবা নাভূত নাচুত ক'ৰবাৰ সাত সাগৰ 13 নদীৰ পৰা আহিলে বিদেশী আমাৰ বগা বঙাল বিলাক আহি আমাক এইবিলাক দুষ্কৃতি আমাৰ সমাজত মানে বিয়পাই থৈ গুচি গ'ল আৰু আমি তাকে এতিয়া পালন কৰি আছো একো নাই আপোনাৰ ইমান সামৰ্থ্য নাই নিজৰ ঘৰতে আপুনি একোৱা মগু আনি ঘৰৰে কলকেইটা দি ফুল তুলসী ভগৱানৰ চৰণত অৰ্পণ কৰি দি ল'ৰাটোক সেৱা লয় দিয়ক হল জন্মদিন ইতকে শ্ৰেষ্ঠ জন্মদিন কি হ'ব সেইকাৰণে হে প্ৰভুসকল মহাৰাজ পৰীক্ষিতৰ দৰে এগৰাকী সামৰ্থ্যশালী পুৰুষ এগৰাকী চক্ৰৱৰ্তী ৰজা হৈও তেওঁ গুৰুৰ চৰণ সম্পুষ্ট অঞ্জলি ধৰি শিৰত অভিষেক কৰিলে আৰু গুৰুক তেওঁ কলে কি বুলি যে তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ মোৰ হৃদয়ত বহি থকা কৃষ্ণ পুৰুষক মই চিনি পালো হে গুৰুদেৱ কৰিলা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধ ৰাম সংসাৰ তাপত মৰৈ মূঢ় লোক কৰা তাক নিস্তাৰ কেশৱত চিত্ত আচৰ্যাৰ ইটো নহি অদভূত তাৰ যাৰ ঈশ্বৰৰ প্ৰতি চিত্ত নিবিষ্ট হৈ থাকিল তেওঁৰ কাৰণে সংসাৰৰ তাপ পাৰ কৰি যোৱাটো একো টান কাম নহয় সংসাৰৰ তাপত তেওঁ নমৰে সংসাৰৰ তাপত তেওঁ তাপিত কেতিয়াও নহয় হে ৰাম যিটো শাস্ত্ৰমুত কহিলা কিছু নেদেখিলো আন ঈশ্বৰ কৃষ্ণক প্ৰকাশে সদায় নামে সে ধৰ্ম প্ৰধান যি শাস্ত্ৰ অৰ্থাৎ ভাগৱত শাস্ত্ৰ তুমি মোক কলা হে গুৰুদেৱ মই ইয়াত বেলেগ একো নেদেখিলো কেৱল ঈশ্বৰ কৃষ্ণৰ গুণনাম আৰু তেওঁৰ দুখানি অভয় চৰণ দেখিলো বাছ ইমান গতিকে ভাগৱতক লৈ ইমান বিতৰ্ক কৰাৰ প্ৰয়োজন নাই ভাগৱতক লৈ ইমান খেলি মেলি হোৱাৰ প্ৰয়োজন নাই এক চিত্তে ভাগৱত শুনা পৰীক্ষিতে কৈছে কি বুলি যে ভাগৱত শাস্ত্ৰত মই বেলেগ নেদেখিলো এটা বস্তুৱে দেখিলো সেইটো হল ভগৱান কৃষ্ণৰ দুখানি অভয় চৰণ আৰু তেওঁৰ গুণনাম ভাগৱতৰ সিদ্ধান্ত হৈ গল হে ৰাম অভয় ব্ৰহ্মক আপুনি দেখাইলা তাহান্তে ভৈলা প্ৰবেশ তক্ষক মৃত্যুক লাগি গুৰু মূৰ
নাহি ভয় লয় লেখ। এতিয়া তক্ষকৰ ভয়ৰ পৰা হে গুৰুদেৱ মোৰ আৰু কিঞ্চিত মান ভয় নাই। তাৰমানে মৃত্যু ভয়ৰ পৰা তেওঁ নিষ্কৃতি পালে, আৰু মৃত্যুৰ ভয়ৰ পৰা নিষ্কৃতি পোৱা অৱস্থাটোক কয় আত্যন্তিক সুখ। কোনে কৈছে এইটো কথা? ভাগৱতে কৈছে। ক'ত? নিমি নৱসিদ্ধ সংবাদ। মহাৰাজ নিমিৰ আগত নৱসিদ্ধই কৈছে যে যাৰ অন্তৰত ভয়হীন হৈ গল, মৃত্যু ভয় নাইকিয়া হৈ গল, তেওঁ আত্যন্তিক সুখৰ গৰাকী। আৰু এই আত্যন্তিক সুখ ক'ত আছে? ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ আছে। সেইকাৰণে সেই চৰণ যুগলৰ নাম অভয় চৰণ। মহাপুৰুষ মাধৱদেৱে লিখিছে, অভয় চৰণে শৰণ পুখিলো, হৰি 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 হৰিয়ে। অভয় চৰণে শৰণ পুখিলো, হৰি হৰি হৰিয়ে। তাতকে ডাঙৰ কথা নেকি? আত্যন্তিক সুখ সম্পৰ্কে স্পষ্ট কৰিছে মহাপুৰুষ মাধৱে। কি বুলি কৈছে? আত্যন্তিক সুখ তজু পদ সেৱা, হৰি 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 হৰিয়ে। সেৱা পৰি হৰি শিশুষে ভৈলো বঞ্চিত। সেৱা পৰি হৰি সেই সুখৰ পৰা মই বঞ্চিত হৈ গলো, কাৰণ তোমাৰ চৰণ সেৱা কৰাটোৱে মোৰ আত্যন্তিক সুখৰ মূল উৎস আছিলে। হে ভগৱান, মই তোমাৰ দুখানি অভয় চৰণ সেৱা কৰিব নোৱাৰি সেই সুখৰ পৰা বঞ্চিত হৈ গলো। অৰ্থাৎ মনুষ্য জন্ম লৈ সেই পৰম আধ্যাত্মিক সুখক মই লব পাৰিব লাগিছিল, কিন্তু মই লব নোৱাৰিলো। এই দুখৰ চিকিৎসা নাই, এই ঘোৰ দুখৰ চিকিৎসা নাই। এইটো এনেকুৱা এটা বেমাৰ, ইয়াৰ চিকিৎসাই নাই। গতিকে সেই বেমাৰত বেমাৰী হলো আমি বিলাক। কোনেও আমাক উপদেশ নিদিলে, পৰামৰ্শ নিদিলে, নিজেও যত্ন নকৰিলো, সৎগুৰুৰ ওচৰত আশ্ৰিত নহলো, মহাপুৰুষৰ কথা নুশুনিলো, ঈশ্বৰ পুৰুষক নিচিনিলো, যাৰ ফলত মনুষ্য জীৱন ব্যথিত হৈ গল। হে ৰাম আউৰ একোৱান শুনিবা লাগি, প্ৰয়োজন নাহি বাপ। কৃষ্ণ গুণ নাম বেতিৰে কে মই এৰু আলাপ। কৃষ্ণ গুণ ব্যতিৰেকে মই আন আলাপ পৰিত্যাগ কৰিছো, কাৰণ মোক আৰু অন্য প্ৰয়োজন নাই। হে ৰাম কাম অভিলাষ বিষয় বা, চিত্তে তেজিলে কমূৰ। কৃষ্ণৰ চৰণ তেজন্তে সেয়াৱে মিলে মহাদুখ ঘোৰ। যদি ৰিফ্লেকশ্যনটো পৰিছে এইটো চাইড কৰি দিয়া অকমান, ইফালে আনি দিয়া, নহয় ইফালে দিয়া। কৃষ্ণ গুণনাম ব্যতিৰেকে মই এৰুহো আন আলাপ। মই এতিয়া কৃষ্ণ গুণ ব্যতিৰেকে অন্য আলাপ মই পৰিত্যাগ কৰিছো। অন্য আলাপ মানে কি? বিষয় আলাপ। অৱশ্যে এইটো ঠিক প্ৰভুসকল, কৃষ্ণ গুণৰ সোৱাদ যিবিলাক মানুহৰ জীৱনত প্ৰাপ্তি হৈছে, তেওঁলোকে কৃষ্ণ গুণ ভিন্ন অন্য কথা শুনিব নোৱাৰে। কিন্তু যাৰ জীৱনত কৃষ্ণ গুণৰ মহিমা আৰু মাহাত্ম্যযুক্ত কথাই যাৰ জীৱনত প্ৰভাৱিত কৰা নাই, তেওঁলোকে আন কথা শুনিব পাৰে, শুনিব বিচাৰে। আজি এজন ব্যক্তি যদি আপোনাৰ ঘৰত প্ৰৱেশ কৰে, আপুনি যদি সজ্জন হয়, তেতিয়াহ'লে তেওঁৰ পৰা সৎ কথাই আপুনি শুনিবৰ কাৰণে প্ৰয়াস কৰিব, যে আপুনি আহিলে যেতিয়া দুআষাৰ ভাল কথা কওক। আৰু আপোনাৰ মনতো যদি সেই সদ্ভাৱনা নাই, আৰু অহাজনৰ মনতো যদি সেই ভাৱনা নাই, তেতিয়াহ'লে এইটো ভালেই হ'ল। তেতিয়াহ'লে জগতৰ বেলেগৰ বেয়া কথাবিলাক পাতি দিনটো পাৰ কৰি দিব। আৰু বেয়া কথা মগজুত লৈ ফুৰা সকলৰো আকৌ এইটো এটা তাৰণা। আমাৰ যেনেকে
মোবাইলত ভিডিঅ'বিলাক আমি ৰেকৰ্ডিং কৰি গৈ থাকিলে নহ'ব, তাক মাজে মাজে ডিলিট কৰি দিব লাগে, নহ'লে মেমৰি ফুল হৈ যায়। কৰবাত এৰি দিব লাগিব, হয় ইউটিউবত নহয় ফেচবুকত কৰবাত দি তাৰপিছত সেইটো ডিলিট কৰি দিলে আৰু মোবাইলৰ পৰা মেমৰিটো খালী হৈ যায়। ঠিক তেনেকে এগালমান কাৰোবাৰ বেয়া দুষ্ট চৰিত্ৰ মগজুত লৈ ফুৰা কেইটাও সেই একেই। তাহাঁতো ভাবে আমাৰ মেমৰিটো অলপ খালী কৰিব লাগিছিল, এতিয়া কাক পাওঁ এইবোৰ কাম তেওঁ অনুসন্ধান কৰি থাকে। আৰু যদি সেই অনুসন্ধানত যদি তেওঁ অনুসন্ধান কৰা মানুহ যদি কেনেবাকে বিচাৰি পালে, এইটো পৰিয়াল দেখোন ভালে। আৰু আহাৰ সময়ত তেওঁ আকৌ কৈছে এনেকে আহি থাকিবচোন মাজে মাজে, আমি এইবিলাক খবৰ নাপাওঁৱেই নহয়, মন চন বেয়া লাগি থাকে। দুদিন দেৰিকে আহা অলপ বেয়া লাগিছে, কথাবিলাক শুনিব পৰা নাই। যে ইমান গুৰুত্বপূৰ্ণ কথা জীৱনত, এই কথাবিলাক নুশুনিলে আপোনাৰ যেন আৰু কাৰ্যসিদ্ধিয়ে নহয়। অমুক অহা নাইহে দুদিনমান, কিবা আৰু হ'ল গাঁৱৰ ভিতৰত, কথাবিলাক কবও নাপাওঁ। নিউজ চেনেল, লোকেল চেনেল। গতিকে মানুহৰ তেওঁৰো আকৌ তাৰণা। সেইকাৰণে আপুনি মন কৰিবচোন, এচাম মানুহে কেৱল আনৰ বেয়া কথা শুনি ভাল পায় আৰু এচামে কৈ ভাল পায়, আৰু এই দুটা যদি লগ লাগিলেতো পাভ যোৰা হ'ল একেবাৰে। খাপক খাপে মিলিলে বঢ়িয়া হ'ল। মানে কথাটো কি যে তাৰ পৰাতো শুনোতাৰ লাভ হ'ল নে বোলে কওঁতাৰ লাভ হ'ল, মানে মেমৰিটো খালী হ'ল আৰু আকৌ ভৰাব লাগিবতো। আৰু তাতকে ডাঙৰ হ'ল কি যে এওঁলোকৰ এটা ভাল বৈশিষ্ট্য আছে কি, এওঁলোকে তাৰমানে বস্তুটোক এডিটিং কৰি মিউজিক টিউজিক লগাই এককে আৰু 10 গুণ কৰি কিনে ধুনীয়াকে প্ৰকাশ কৰে। ঘটনাটো ইমান হোৱাই নাছিল যেনে, কিন্তু সেইখিনি কথাকে যে অমুকৰ আজি এনেকুৱা ঘটনা হ'ল, সেইখিনিকে একদম বিস্তৃত কৰি সজাই পৰাই ৰং ৰহস্য সানি এনেও ইমান ধুনীয়াকে উপস্থাপন কৰে। আচৰিত। মানুহৰ মনত কাৰোবাৰ প্ৰতি বেয়া ঘৃণাৰ মনোবৃত্তি মানে বঢ়াই দিবৰ কাৰণে ইমান প্ৰয়াস মানুহৰ। এটা কথা মন কৰিব, যিবিলাক মানুহে বিনা দোষত তেওঁ বদনামী হয়, সেই মানুহজনৰ কেনেকুৱা বিস্তৰ ক্ষতি হয় সেইটো তেওঁ জানে। তেওঁ চিৰদিনৰ কাৰণে মৰি যায় মানুহজন, যে বিনা দোষত মোৰ এটা এনেকুৱা বদনাম সমাজত প্ৰকাশিত হৈ গল। তেওঁৰ লাজে অৱমানে তেওঁ চিৰদিনৰ কাৰণে ম্লান হৈ যায়, মৃতপ্ৰায় হৈ যায়। যে এজন ব্যক্তিক জীৱন্ত অৱস্থাতে মৃত্যুদণ্ড আপুনি দিলে, তাৰ ফলৰ পৰিণাম আপুনি ভুগিবই লাগিব। তাকে নকৰি আপুনি যদি কৃষ্ণ গুণ যশস্যা তেনেকে বঢ়াই থাকিলেহেঁতেন, ভগৱানে আকৌ এইটো ভাল পায়। তেওঁৰ যশস্যা যদি আপুনি যিমান ধুনীয়াকে সজাই পৰাই মানুহক এককে 10 কৰি কৈ থাকক, ভগৱানে সিমান ভাল পাব। ভগৱানে যদি কৰিছিল ইমান, আপুনি যদি ইমান কৰি বহুত ভাল পাব। কাৰণ তেওঁৰ সেইটো লোভ, নিজ যশ গুণ প্ৰিয় হৰি। নিজৰ যশস্যা আৰু গুণ ভগতৰ শ্ৰীমুখে শুনি পেলাই ভাল পোৱা যেন ভগৱান। তেওঁতো দীনবন্ধু হয়ে, তেওঁতো কৃপা সিন্ধু হয়ে, তথাপি আপুনি দিনত 10 বাৰ কব হে দীনবন্ধু, হে কৃপা সিন্ধু, ভগৱানে আপোনাক বেছি ভাল পায়। তেওঁতো হয়ে দীনবন্ধু কৃপা সিন্ধু, কিন্তু আপুনি যে কৈ আছে বাৰে বাৰে, ভগৱানৰ কাৰণে এইটো এটা ভাল লগা। এওঁ মোৰ প্ৰিয় ভক্ত। সেইকাৰণে কৈছে যে নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয় নচ মদ ভক্ত যত্র গায়ন্তী তত্র তিষ্ঠামি। যত মোৰ ভক্তসকলে মোৰ গুণানুকীৰ্তন গাই থাকে, মই তাতেই থাকো, বৈকুণ্ঠতো নাথাকো। প্ৰয়োজনত মই যোগীসকলৰ হৃদয়ো এৰি থৈ আহো। মোৰ ভক্তসকলে যত মোৰ গুণানুকীৰ্তন কৰে তাতে থাকো। মহাৰাজ পৰীক্ষিতে কৈছে যে হে গুৰুদেৱ, মই কৃষ্ণ গুণ ব্যতিৰেকে সেইকাৰণে অন্য আলাপ মই নকৰো। আৰু তুমি মোক সুধিছা আৰু প্ৰয়োজন আছে নেকি, কিন্তু মই তোমাক কলো যে মোক আৰু প্ৰয়োজন নাই। কাৰণ গুৰুদেৱ ফুকে কৈছিল যে যদি তুমি বিচৰা তেতিয়াহ'লে মই আৰু 7 দিন তোমাক ভাগৱত কথা কম, নালাগে, মোৰ হৈ গৈছে। ৰাম কাম অভিলাষ বিষয় বাসনা চিত্তে তেজিলে কমূৰ।
কৃষ্ণৰ চৰণতে জন্তে খেমুৰ মিলে মহা দুখ ঘূৰ কামনা বাসনা কি বুলি চিত্তে তেজিলে কমূৰ মোৰ চিত্তই তেওঁলোকক ত্যাগ কৰি পেলালে কামনা বাসনা আৰু মোৰ চিত্তত সি স্থান নাই সি তাক ত্যাগ কৰি দিছে সেইকাৰণে প্ৰভুসকল আমি আমাৰ শৰণ দিওঁতে আমি শিষ্যসকলক কেনেকে আসন ল'ব লাগে সেই কথাটো আমি শিকাওঁ আৰু সেই আসন লোৱাৰ কৌশলটোতে কোৱা হয় এই তথ্যখিনি এই যিটো কথা ইয়াত কৈছে মই মুকলি কৰিব পৰা নাই কাৰণে কোৱা নাই কিন্তু এই সূত্ৰটো আমি শিষ্যসকলক কেনেকে আসন ল'ব লাগে তাত শিকোৱা কৈছে যে মোৰ আৰু এইবিলাক চিত্তত ই এন্ট্ৰি কৰিব নোৱাৰে ই প্ৰৱেশ কৰিব নোৱাৰে তোমাৰ কথা সোমাব তোমাৰ চিন্তন যদি কোনোবাই কৰে তেতিয়াহ'লে সেই চিন্তন চিত্তত প্ৰৱেশ কৰিব অন্য কোনো বিষয় আলাপ লোভ মোহ কাম ক্ৰোধ এইবিলাকে মোক আৰু মোৰ চিত্তত প্ৰৱেশ কৰিব নোৱাৰে ৰাম হেন জানি মোক তুমি গুৰু বাপ দিয়া অনুমতি দান ঔ মাধৱ বন্ধুৰ চৰণত চিত্ত দিয়া ত্যাগিবু প্ৰাণ মোক অনুমতি দিয়া গুৰুদেৱ মোক আৰু বেলেগ প্ৰয়োজন নাই মই বন্ধু মাধৱৰ দুখানিশ্চৰ চৰণত নিজক সমৰ্পিত কৰি মই মোৰ প্ৰাণ ত্যাগ কৰিম কাৰণ মই আৰু এই শৰীৰটোৰ লগত এতিয়া নাথাকো আৰু এইটোতো তুচ্ছ শৰীৰ এই শৰীৰক তখকে দংখে যিহে যি কৰে কৰি থাকক মোৰ ইয়াত ক'ব লগা নাই কিন্তু মই এতিয়া পৰমৰ্থ তোমাৰ পৰা জানিলো এতেকে মই আৰু এতিয়া ইয়াত নাথাকো হে ৰাম পৰম অভয় কৃষ্ণৰ চৰণ দেখাইলা মোক আপুনি গুচিল অজ্ঞান ভৈলো জ্ঞান নিষ্ঠ নিষ্ঠে কহো মহামুনি পৰম অভয় কৃষ্ণৰ চৰণ তুমি মোক দেখুৱালাহে গুৰুদেৱ গুৰুসকলৰ এইটোৱে কাম অভয় চৰণ দেখুৱাই দিয়া আপোনাৰ যদি গুৰুৱে আপোনাক কৃষ্ণৰ অভয় চৰণ দেখুৱাই দিব পৰা নাই তেতিয়াহ'লে তেওঁ গুৰুগিৰি কৰিব পৰা নাই সামৰ্থ গুৰুসকলে শিষ্যসকলৰ অভয় চৰণ চিন্তনৰ ব্যৱস্থা কৰাই দিব অভয় চৰণ চিন্তিবই লাগিব গুৰুদেৱ শুককো মহামুনি গুৰুদেৱ শুকে মহাৰাজ পৰীক্ষিতক অভয় চৰণ দেখুৱালে এই কথা পৰীক্ষিতে নিজে স্বীকাৰ কৰিলে যে গুৰুদেৱ তুমি দেখুৱালা ৰাম এহি বুলি ৰাজা পুজিলা গৌৰৱে শুকৰ দুই চৰণ অনেক বচন বিনয় বুলন্ত হুয়ুক গুৰু প্ৰসন্ন এই বুলি পৰম গৌৰৱেৰে মহাৰাজ পৰীক্ষিতে গুৰুৰ চৰণ সেৱা কৰিছে অনেক বিনয় বচন গদ গদ স্বৰেৰে বুলিছে যাতে গুৰু তেওঁৰ প্ৰতি সন্তুষ্ট হৈ যায় গুৰু সন্তুষ্টি হবই লাগিব গুৰু সন্তুষ্টি নহলে ঈশ্বৰো সন্তুষ্টি নহয় কৰহো কাতৰ দিয় এহি বৰ মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেবে নপাকৰো আমি মোক এইটো আশীৰ্বাদ দিয়া গুৰুদেৱ যাতে মই বান্ধৱ কৃষ্ণৰ দুখানি চৰণ যাতে মই পাহৰিব নোৱাৰো মোৰ মৃত্যুৰ শেষ মুহূৰ্তত একদম অন্তিম ক্ষণত মই যাতে ভগৱানৰ দুখানি অভয় চৰণ স্মৰণ কৰিহে এই জগতৰ পৰা যাব পাৰো হে ৰাম শিৰক পৰশী শুকে বুলিলন্ত হেনয় হৌক নৃপতি ভিক্ষুগণ সমে উঠি লৰি গৈলা লয়া তান্তে অনুমতি গুৰুৱে লগে লগে তেওঁ আশীৰ্বাদ কৰিলে তথাস্তু তথা অস্তু এই হওক তুমি যি বিচাৰিছা সেয়াই হব এই বুলি আশীৰ্বাদ দি তাৰ পৰা ৰজাৰ অনুমতি লৈ গুৰুদেৱ গুচি গল তাৰ পৰা হে ৰাম পাছে পৰীক্ষিত গংগাৰ তীৰত বখিলা কুশবি চাই উত্তম
উত্তৰ কমুখ মাধৱ কস্মৰি স্থিৰ কৰিল অন্তকাই আত্মা বিষয়ত চিত্ত প্ৰবেশায়া চিন্তন্ত কৃষ্ণ চৰণ নিশ্চল শৰীৰ মন ভৈলা স্থিৰ নতলে প্ৰাণ পৱন আত্মা বিষয়ত চিত্ত প্ৰৱেশ কৰিছে সেইকাৰণে চিত্ত স্থিৰ হৈ গৈছে কিন্তু আমি বিষয়তে চিত্ত সোমাই ৰাখো সেইকাৰণে আমাৰ চিত্ত চঞ্চল পাৰ্থক্য দুটা আত্মা বিষয়ত চিত্ত প্ৰৱেশ কৰিলে চিত্ত স্থিৰ হ'ব বিষয়ত চিত্ত প্ৰৱেশ কৰিলে মন চিত্ত চঞ্চল অস্থিৰ সেইকাৰণে পৰীক্ষিতৰ মন স্থিৰ চিত্ত হৈ গল কিহৰ কাৰণে গুৰুদেৱ শুকৰ শ্ৰীমুখে শুনা আত্মা বিষয়ক তেওঁৰ চিত্তক তেওঁ স্থিৰ কৰাই দিলে ৰাম চিন্দিল সংশয় ভৈলা ব্ৰহ্মময় দেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈলা যি ভংগ আর আনন্দ সমুদ্রে সমূলে মজিলা লয়া মায়া বন্ধ চিৰি গৈলা মায়া বন্ধ চিৰি শুনিশ্বলকায় যেন তরু প্রায় আসন্ত আসনে ভিড়ি আর দ্রব ভৈলা চিত্ত তনু রোমাঞ্চিত ঔজরে নয়নর নির অনেক সহস্র সেনা বেরিয়াছে আন্দোলগ বাজির চাৰিওফালে সেনা গিজ গিজাই আছে আজিৰ তাৰিখত সকলে বুজি পোৱাকে হলে Z++ সিকিউরিটি পিম্পৰা পৰ্যন্ত পখিবে নপাৰে শিবেলা ৰাজাৰ কাষ মানুহ বেলেগ কথা তক্ষক দূৰৰ কথা এটা পৰুৱা এটাও ৰজাৰ কাষলৈ যাব নোৱাৰে ইমান তীক্ষ্ণ দৃষ্টিৰে ৰজাক সৈন্য সামন্তই বেঢ়ি ৰাখিছিল যাতে তক্ষকে মহাৰাজক দংশন কৰিব নোৱাৰে ইয়াত কৈছে আর অস্ত্র শস্ত্র ধরি প্রজা পাটোয়ারি আছে যেন করি ধ্যান বিপ্র ব্যতিরেকে বাজুর ভিতরে পখিতে নপারে আন কেবল বিপ্র সকলৰ ব্যতিৰেক সেই বাজুৰ ভিতৰত অৰ্থাৎ সেই বেহুৰ ভিতৰত সেই কি কয় এইবিলাকক ভাষা সেই পৰিমণ্ডলৰ ভিতৰত কোনো প্ৰৱেশ কৰিব নোৱাৰে কাৰো অনুমতি নাই ইমান মানে টাইট সিকিউৰিটি ইমান সুৰক্ষিত ব্যৱস্থাৰে পৰীক্ষিতক তেওঁলোকৰ কাম তেওঁলোকে কৰিছে পৰীক্ষিতে কিন্তু তেওঁলোকৰ সেই কৰ্মত ভৰসা ৰখা নাই মোৰ গাড়ীখন এনেকুৱা গাড়ী মই ললো ধৰক গুলি নুফুটে গ্লাছো তেনেকুৱা আৰু বোম দিলেও একো নহয় বুলেট প্ৰুফ উচ্চ মানদণ্ড ধৰি ললো আগে পিছে এম্বুলেন্স পুলিচ সিকিউৰিটি Z++ সিকিউৰিটি মই গৈ আছো গাড়ীখনৰ ভিতৰত বহি থাকোতে যদি হাৰ্ট এটেক হয় কি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে প্ৰটকল আছে সাংবিধানিক প্ৰটকল কাৰণে সমাজৰ তেনেকুৱা গুৰুত্বপূৰ্ণ ব্যক্তিসকলক সেই ধৰণৰ সিকিউৰিটি প্ৰদান কৰা হয় নকৰিলে সমাজে তেওঁলোকক দুখিব যে প্ৰশাসন ক'ত আছিলে সেই কথাটোৰ জবাব দিবৰ কাৰণেহে আচলতে সেই সিকিউৰিটিটো প্ৰদান যে আমিতো যি কৰিব লাগে প্ৰশাসনে কৰিছো তাৰ উপৰঞ্চি যদি হৈছে এইটো উপায় নাই মানুহেও সন্তুষ্টি লৈ উপায় নাই যত্নটো কৰা হৈছে ৰোগীজনক যিমান পাৰো নমৰালৈকে মানুহে চায় নুবুঢ়ালৈকে বায় তাৰ পিছতো মানুহজন মৰি যায় কি কৰিব মানুহে কয় যে চাইছিলেতো যিমান পাৰে চিকিৎসা কৰিছে উপায় নাই যাবৰ হৈছিল গুচি গল মৃত্যুৰ সময়ত মানুহে কয় নাই তেখেতৰ আয়ুসে আছিল ইমানখিনি কি কৰিব এতিয়া গল গুচি এইটো মানি লয় গতিকে মহাৰাজ পৰীক্ষিতে দেখিছে যে মোক এনেধৰণৰ সিকিউৰিটি বা নিৰাপত্তা ৰক্ষী এনেকে ব্যৱস্থা কৰিছে কিন্তু এই নিৰাপত্তাই জানো জীৱনৰ সৰ্বশ্ৰেষ্ঠ নিৰাপত্তা হয় জানো নিজৰ নিৰাপত্তা নিজে কৰিব লাগে ইয়াৰ এই সিদ্ধান্তৰ পৰাই নি মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে
আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰিক নভুজি নৰে, আপুনি হয় অনষ্ট, হৰি ভজি আপোনাক তাৰে। সিদ্ধান্ত। আপুনি আপোনাৰ বন্ধু, যদি আপুনি হৰি ভজিলেতো আপুনি আপোনাক তৰিলে, গতিকে আপুনি আপোনাৰ বন্ধু হৈ গ'ল। যদি হৰি নভজে তেতিয়াহ'লে আপুনি আপোনাৰ শত্ৰু, বেলেগ শত্ৰু আৰু কোনে আপোনাক কি কৰিব পাৰে। এৰাম অসংখ্যাত নৌকা পুৰুষাজ কৰি, গংগাত বেরিয়ায় আছে, পিম্পরা পর্যন্তে নপারে পখিবে, কিবেলা রাজার কাষে, দেৱ ঋষি ব্যাস বশিষ্ঠ ঋষি সহস্ৰ, ৰাজাৰ সভাত বহি আসন্ত, হৰি কস্মৰি অজস্ৰ। সকলোৱে ঈশ্বৰক স্মৰণ কৰিছে যে হে প্ৰভু, পৰীক্ষিতক ৰক্ষা কৰা, পৰীক্ষিতৰ দৰে গুণৱান ৰজা, পৰীক্ষিতৰ দৰে প্ৰজাবৎসল ৰজা, পৰীক্ষিতৰ দৰে এগৰাকী জ্ঞানী ৰজা, ইমান অকালতে তেওঁৰ মৃত্যু হব নালাগে, গতিকে তেওঁক তুমি ৰক্ষা কৰা। এই বুলি বশিষ্ঠ প্ৰমুখ্যে পৰম জ্ঞানী ঋষিসকলে ঈশ্বৰ পুৰুষক স্মৰণ কৰি তাত বহি আছে। তাৰ বাহিৰে কি কৰিব তেওঁলোকে? প্ৰভুসকল, আজি এই পবিত্ৰ স্থানত আমাৰ পৰিয়ালে, বাগিচা চুবাৰ এই পৰিয়ালটিয়ে তেওঁলোকৰ পুত্ৰ বা নাতিৰ শুভ জন্মদিন উপলক্ষে ভকত ভগৱন্তক বোলান্দি আনি ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱতক অধ্যয়ন কৰালে। আমিও আহিলো দূৰণিৰ পৰা। গতিকে ই এটা নিতান্তই সমাজৰ কাৰণে এটা আদৰ্শ। এগৰাকী পৰিয়ালে ইমানখিনি ব্যৱস্থা সম্পাদন কৰি ভগৱানৰ গুণানুকীৰ্তন যশস্য প্ৰকাশ কৰাত তেওঁলোকে যি কৰ্ম সাধন কৰিলে, ই নিতান্তই আদৰ্শ। মই আশা ৰাখিলো যে পৰিয়ালটোৰ এই সৎ ভাৱনা বা এই সদিচ্ছাক ভগৱন্ত পুৰুষে স্বীকাৰ কৰক আৰু তেওঁলোকক কৃপা দৃষ্টি কৰক। বিশেষকৈ সন্তানটিক সৎ মানুহ হিচাপে জগতত প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে ভগৱন্তই তেওঁক কৃপা কৰক, সুস্বাস্থ্য গৰাকী কৰি ৰাখক আৰু আপোনাক হ'ব দহ ভকতে তেওঁক আশীৰ্বাদ কৰক, যাতে তেওঁৰ আগন্তুক জীৱন সুন্দৰ হওক। লগতে আমিও ধন্য হলো প্ৰভুসকল, আপোনাক খবৰ দৰে সজ্জনসকলক সাক্ষাৎ পালো। এই আপাহতে তেখেতলোকে আয়োজন নকৰা হলেতো আপোনালোকৰ দৰে সজ্জনসকলৰ চৰণ দৰ্শন নহলেহেঁতেন। গতিকে আমিও ধন্য হলো যে আপোনাক খবৰ দৰে সজ্জনসকলৰ চৰণৰ ধূলি শিৰত অভিষেক কৰিব পায়। ভগৱানক এই ভাগৱতৰ আসনৰ পৰাই প্ৰাৰ্থনা কৰিছো যে প্ৰভু ভগৱন্তই আপোনাক সৰ্বতো প্ৰকাৰৰ মংগল কৰক, কৃপা কৰক, যাতে আপোনাক খবৰ গোটেই জীৱন এই ধৰণে কৃষ্ণ কথা কৰি কীৰ্তন কৰি জীৱনক ধন্য কৰিব পাৰে। অকমান উপদেশ আছে, সেই উপদেশখিনি গাই আমি আজিৰ বাণী বিৰাম দিলো। প্ৰায় 2 ঘণ্টা অতিক্ৰম কৰি গ'ল অনুষ্ঠানে আমাৰ। গতিকে এইখিনি আগবঢ়াই সভাসদ মহাভাগৱত পদ হৰিকন কৰায়ে হেলা, মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন, সিটো প্ৰাণ প্ৰয়াণৰ বেলা, ৰাম ভাৰত ভূমিত লোভী দুৰ্লভ মনুষ্য জন্ম, আৰু বিশেষত কলি কাল, হৰিৰ নামক মাত্ৰ জিভাই বুলিবে লাগে, এতেকে পাপৰ বুন্দামাল। এই কথা আগতে আলোচনা কৰি আহিছো আমি। পুণ্যভূমি ভাৰতবৰ্ষ, যুগশ্ৰেষ্ঠ কলিযুগ, শ্ৰেষ্ঠ তনু নৰতনু আৰু হৰিনাম, এই 4ৰো সংযোগ আপোনাসৱৰ হৈছে। গতিকে আপোনাসৱৰ জীৱন ধন্য।
হে ৰাম যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছা তাংক মনে সে কৰিবে লাগে সেৱ কৰা তোৰ নাহি হানি এতে কতে পদ্ম পানী হন্ত তুষ্ট দেৱ তাৰু দেৱ হেন সময়ত যিটো নতৰে যাতনা তাপ তাত পৰে নাহি ভাগ্যহীন সিটো আপোনাক বঞ্চই চিত নিযাতনা সিঞ্চই নুখুজিলে যমৰায়ৰিণ হে দয়াশীল দেৱ পাৱে পৰি কৰো সেৱ কৰা কৃষ্ণ গতিৰ গতি সংসাৰ চক্ৰত কৰ্ম বিপাকে ভ্ৰমন্তে মূৰ তজু পাৱে নচাৰু কমতি ৰাম কিংকৰৰ কিংকৰে ক তোমাৰে খে ভৈলু হৰি মোৰ মুখে নচাৰু ক নাম কিংকৰৰ কিংকৰে ক হইলো প্ৰভু তোমাৰ চৰণ আমিও প্ৰভুসকলক এই একে সুৰতে কৈছো আমিও দাসৰ দাস আপনা খবৰ এই আজি 2 ঘণ্টাৰ অধিক সময় ভাগৱতৰ পাঠ ইয়াতে চৰ্চা হৈছে আমাৰো বাক্য বচনে যদি কৰবাত কিবা দুখাদুখ হল সমস্তখিনি দুখাদুখ আপনা হবে নিজ গুণে মৰিখন্ন কৰি ভক্তসকলে যেন আমাক কৃপা দৃষ্টি কৰে এইখিনি আগবঢ়ালো আৰু আজিৰ অনুষ্ঠান ইমানতে প্ৰায় বিৰাম দিবলৈ আগবাঢ়িছো ৰাম কৃষ্ণ কিংকৰৰ কিংকৰে ক তোমাৰে খে ভৈলু হৰি মোৰ মুখে নচাৰু ক নাম কৰা কৃষ্ণ হেন দয়া তেবে সে নিস্তৰু মায়া নিৰন্তৰে বোলা ৰাম ৰাম ও ৰাম ৰাম নিৰন্তৰে বোলা ৰাম ৰাম